আপুনি আচলতে কি শিকাবলৈ গৈ আছে আমাক উচ্চাৰণ শিকাবলৈ গৈ আছে নে আমাক জিভাখন ঠিক কৰিবলৈ গৈ আছে কোনটো বস্তুত আপুনি গোটেই মই সেই বস্তুটো আৰু অকণমান ভালকৈ উচ্চাৰণ বুলি ক'লে অকল তোমাৰ আৱাজটোৰ ওপৰত নহয় আৱাজটো উলিয়াবলৈ কিছুমান টেকনিক্স থাকে বেলেগ বেলেগ আৱাজৰ বেলেগ বেলেগ টেকনিকত উলিয়াব লাগে ফাৰ্ষ্টটো সেইটো শিকিব লাগিব তুমি যে ডিঙি কেনেকৈ ব্যৱহাৰ হয় কোনটোত ডিঙি বেছি ভাইব্ৰেশ্যন হ'ব ক'ত ডিঙি কম ভাইব্ৰেশ্যন হ'ব ক'ত বতাহ এৰিব লাগিব যোনে ইংলিছৰ ইটোও নাজানে বুলি ভাবে মই তাহাঁতক এটা বস্তু শিকাওঁ যে তোমালোকে ইংলিছ ভয় ক'বলগীয়া নহয় কাৰণ ইংলিছটো হৈছে আমাৰ অসমীয়া বা হিন্দীৰ পৰা বনা এটা ভাষা আজি অইল ইণ্ডিয়া হওক IOCL হওক NRL হওক সেই বুলিয়ে যে মই আজি PSU তাত কাম কৰি আছোঁ বুলি যে মই বাকী মোৰ ব্যক্তিত্ব মই পাহৰি যাম সেইটোতো হ'ব নোৱাৰে চ' সেই তেওঁলোকে সেইটো বস্তুটো গুৰুত্ব তেওঁলোকো শিকে মোৰ পৰা 30 দিনত ইংৰাজী শিকক আগতে একদম ঘৰে ঘৰে আৰু এখন থাকিবই বাট ইংৰাজী আজিলৈকে নিশিকিলোঁ কিমানটা 30 দিন পাৰ হ'ল ঠিক নাই এতিয়া অনুপম দা মই যদি আপোনাক কওঁ যে অনুপম বৰা ডাঙৰীয়াৰ এই যিটো কৰ্মশালা বা আপোনাৰ যিটো কোৰ্চ এই কোৰ্চটো 16 দিনত শিকি আমি লাইফত কিবা এটা চেঞ্জিং আমাৰ আহিব 100%। আৰু সিদ্ধাৰ্থদাই মই যেতিয়া বিভিন্ন অনুষ্ঠানত যাওঁ আমি ইংলিছ ক'বলৈ আচলতে ভাবোঁ যে ইংলিছটো শিকিব লাগে ইংলিছটো ভালকৈ ক'ব লাগে আমি স্পকেন ইংলিছৰ ক্লাছ ল'ম বুলি ভাবিছিলোঁ কিন্তু এতিয়া অনুপম দাক লগ পাই গম পালোঁ যে ইংলিছ ক'লেই নহয় ইংলিছ ভালকৈ ক'ব পাৰিব লাগিব আৰু এই অনুপম দাৰ ক্লাছত আহি পেলাই এতিয়া আমি আচৰিত হৈছোঁ একচুৱেলি জীৱনৰ সৰুকৈ ক'বলৈ হ'লে জীৱনৰ 16 ঘণ্টাত এটা সময় এটা ভাল কামত দিছোঁ শ্বুটিঙৰ মাজৰ পৰা আহি ভইচ এণ্ড স্পীচ বুলি আচলতে এটা ট্ৰেইনিং লৈ আছোঁ অনুপম বৰাদেৱৰ তত্ত্বাৱধানত আৰু লৈ বহুতখিনি কথাই গম পাইছোঁ বা শিকিছোঁ। নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ গৰমৰ বন্ধ চমু চাপিছে স্কুল কলেজ বন্ধ হ'ব আৰু তেনে সময়ত আপোনালোকে কি কৰিব অভিভাৱক হওক বা ছাত্ৰ ছাত্ৰী হওক বহুতে এনে সময়ত নিজৰ কিছুমান স্কিল ডেভেলপ কৰিবলৈ বিচাৰে আৰু কোনোৱে নতুন কিছুমান বস্তু শিকিবলৈ বিচাৰে মই ভাবোঁ এইবাৰ গৰম বন্ধত আপোনালোকে অকণমান ভইচ আৰু স্পীচৰ ওপৰত নিজকে ট্ৰেইন আপ কৰিব পাৰিব বুলি মই ভাবোঁ কাৰণ মোৰ লগত আজি উপস্থিত হৈছেহি এগৰাকী এনে শিক্ষক যিগৰাকী শিক্ষকে ভইচ আৰু স্পীচৰ ওপৰত যথেষ্ট কাম কৰি গৈ আছে তেওঁ 19 বছৰে বহু ব্যক্তিক তেওঁ অনুপম বৰা ডাঙৰীয়ে বহু কথা ক'বলৈ শিকাইছে আৰু তেওঁলোকক উচ্চাৰণ প্ৰনাউন্সিয়েশ্যন বহুত শব্দ মই ভুলকৈ কৈ আছোঁ অনুপম দাই সন্মুখত বহি আছে মোক শুদ্ধ কৰাই দিব গতিকে পলম নকৰোঁ আজিৰ অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে চাব খুব বেছি ভাল লগা এটা অনুষ্ঠান হ'ব অসমৰ বহু মানুহে তেওঁৰ পৰা এই জ্ঞানখিনি লাভ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে আৰু বহুতে চেষ্টা অব্যাহত ৰাখিছে অনুপম বৰা ডাঙৰীয়া নমস্কাৰ জনাইছোঁ অনুপম দা বহুত ধন্যবাদ চক্ৰপাণী আজি মোক নিমন্ত্ৰণ দিলা আৰম্ভণিৰ পৰা চাগে মই ঢেৰ ভুলকৈ ক'লোঁ অলৰেডি এটা দুটা কৈছা সেইটো বাৰু ট্ৰেইন নকৰিলে উপায় নাই ট্ৰেইন হোৱাৰ পিছত নিজে শিকিব কেতিয়াবা তুমি শিকিবা সুবিধা পাইছে এতিয়া মই ইনষ্টিটিউট খুলিছোঁ আহিবা মোৰ তালৈ নিশ্চয় যেনে এতিয়া বহুতখিনি আগুৱাই আহিছে শিকিবলৈ তুমি যেনেকৈ ক'লা যে গৰম বন্ধ আহি আছে একচুৱেলি মোৰ এই গৰম বন্ধ বুলি উদ্দেশ্যটো গৰম বন্ধ বুলি এইটো পাৰ্মানেণ্ট স্থায়ী এখন ইনষ্টিটিউট নিশ্চয় কিন্তু যিহেতু গৰম বন্ধটো আহিছে আৰম্ভ হৈছে গৰম বন্ধ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ তেনেকৈ সময়খিনি বেছিকৈ পাব চ' এইটো এটা ইমান মানে দৰকাৰী এটা স্কিল হয় যিটো কাৰণে আমি সদায় আমাৰ পাৰ্টিকুলাৰলি আমাৰ অসমৰ ল'ৰা ছোৱালী হওক বা আমাৰ যিখিনি ইণ্ডিভিজুৱেল বা ব্যক্তি হওক আমি এটা জেগাত গৈ ৰখি যাওঁগৈ আৰু সেই হৈছে আমাৰ সেই ভোকেল স্কিলছটো আৰু মই ভাবোঁ যে এই 1 মাহ আছে 1 মাহত তেওঁলোকে বেছিকৈ মোৰ বেচ চলিয়ে থাকিব বাৰু কণ্টিনিউৱাছলি কিন্তু এতিয়া মই বেচ কেইটামান বঢ়াই দিছোঁ আৰু সেই ল'ৰা ছোৱালীখিনি সেইখিনি সুবিধা ল'ব পাৰে মানে এই গীতত আহি পেলাই মই অনুপম দাৰ বিষয়ে অকণমান কৈ ল'ব বিচাৰিছোঁ তেখেতে 19 বছৰে এই বিশেষ স্কিলটোৰ ওপৰত কাম কৰি আছে তেখেতে প্ৰায় 7,000 মানুহক এই স্কিলটো ডেভেলপ কৰাইছে একজেক্ট ক'ব দিগদাৰী 6-7,000 হ'ব আৰামছে বেচ চাইজটো কম যে 20-20 থাকে লগতে মই কৈ থওঁ যে আমাৰ বাহিৰৰ পৰা যেতিয়া বিভিন্ন পৰ্যটক আহে তেওঁলোকে অসমলৈ আহি আমাৰ লগত ইংৰাজীত কমিউনিকেশ্যন কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হয় কাৰণ আমাৰ অসমৰ বা নৰ্থ ইষ্টৰ মানুহখিনিয়ে ইংলিছটো অলপ বেলেগ ধৰণে উচ্চাৰণ কৰে হিন্দীটো অলপ বেলেগ ধৰণে উচ্চাৰণ কৰে যাৰ বাবে আমাৰো সমস্যা হয় তেওঁলোকেও কেতিয়াবা বুজি নাপায় চাহ বিচাৰিলে পিজ্জা আনি দিওঁ পিজ্জা আনিলে চাহ আনি দিওঁ পানী বিচাৰিলে কিবা আনি দিওঁ তো এনেকুৱা হৈ থাকে গতিকে অনুপম দাই আজি 19 বছৰ ধৰি এই বস্তুটোৰ ওপৰতে কাম কৰি আছে বিভিন্ন ব্যক্তিক তেখেতে শিকাইছে বিশেষকৈ মই ক'ব লাগিব যে অসমৰ কেইবাগৰাকী অভিনেতা অভিনেত্ৰীক তেখেতে এই ভইচ এণ্ড স্পীচ থেৰাপি দি আছে বিশেষকৈ আমাৰ সিদ্ধাৰ্থ দা
আমাৰ দীপজ্যোতি মানে কেকে মোহন এওঁলোককো শিকাই আছে আজি তেওঁলোক আহিব নোৱাৰিলে বাট তেওঁলোকে কিবা দুটা বাৰ্তা পঠিয়াইছে মই পিছলৈ আপোনালোকক লগাই দিম তো অনুপম দা একদম খোলাকৈ আমি গোটেই কথাখিনি পাতিম তো কেতিয়া ভাবিলে যে কোনটো সময় আছিল যে নাই আমি অসমীয়া মানুহে ইংৰাজী ভালকৈ ক'বলৈ পৰা নাই আমাৰ প্ৰনাউন্সিয়েশ্যন ভুল হয় এই বস্তু কেতিয়া আহিছিল থটটো কেতিয়া আহিছিলে একদম অনেষ্টলি ক'ব গ'লে মই এইটো মানে ইমান লাৰ্জ স্কেলত ভবা নাছিলোঁ মই নিজে পঢ়িছিলোঁ এখন কনভেণ্ট মিডিয়াম স্কুলত চ' কনভেণ্টত পঢ়োঁতেও এতিয়া কনভেণ্টত পঢ়িলে যে তোমাৰ ডিকশ্যনটো ভাল হ'ব নট নেচেচাৰী কাৰণ চবেই সেইটোৰ ওপৰত গুৰুত্ব নিদিয়ে আৰু মোৰ সেই ডিকশ্যনটো সৰুৰ পৰা ভাল আছিলে যথেষ্ট ভাল আছিলে আৰু কি কাৰণ নাজানো মই এটা সুবিধা পালোঁ কনভেণ্টত পঢ়িলোঁ অলপ ইংলিছৰ সেইটো প্ৰথম ষ্ট্ৰেছ দিয়ে কনভেণ্টত তাৰপিছত আহিলোঁ মই CBSE স্কুললৈ CBSE স্কুললৈ হিন্দীটো ষ্ট্ৰেছ দিয়ে কিন্তু সেই ডিকশ্যন পাৰ্টত কোনো ষ্ট্ৰেছ নিদিলে ডিকশ্যন পাৰ্টটোত মই নিজেই সেইটো ভাবিলোঁ যে নাই যদি কথা ক'ব আছে মই কাৰেক্টলি ক'ম তাৰপিছত বহুত চেষ্টা কৰিলোঁ কিন্তু শিকোৱা মানুহ কোন নাছিল সেইটো সময়ত যিখিনি বেছিক যিখিনি শিকায় স্কুলত সেইখিনিয়ে তাৰপিছত গৈ থৈ মই আৰু পঢ়া শুনা কৰিলোঁ মই বাহিৰত গৈ বম্বে পুনে এইফালে আছিলোঁ মই 9 বছৰ তাতে পঢ়া শুনা কৰিলোঁ কৰি পেলাই তাৰ পিছতহে মই পঢ়া শুনা শেষ কৰাৰ পিছতহে মই এটা সুবিধা পালোঁ নিজকে ট্ৰেইন কৰিলোঁ এই বস্তুটোত কিন্তু যেতিয়া মই ট্ৰেইন হৈছিলোঁ মানে নিজৰ ট্ৰেইনিং কৰিছিলোঁ নিজৰ তেতিয়া খুব কম এটা পৰ্চনে শিকাইছিল তেওঁলোকে আজিৰ দিনত মই যিখিনি শিকাওঁ 19 বছৰৰ মোৰ অভিজ্ঞতাৰ পৰা যিখিনি শিকিলোঁ মানে মই শিকিলোঁ তাৰপিছত মই সেইখিনি বস্তু আহৰণ কৰি এতিয়া মই বিলাই আছোঁ মানুহক কাৰণ এইটো এটা অকল উচ্চাৰণ বুলি ক'লে ভুল হ'ব কাৰণ উচ্চাৰণ ইজ পাৰ্টেনিং টু অনলি ৱৰ্ডছ অকল শব্দলৈ ৰিলেটেড তাৰমানে এতিয়া শব্দটো তুমি কাৰেক্টলি ক'ব শিকামেই মই কাৰণ মই এতিয়া গোটেই ডিকশ্যনেৰীখনে কাৰেক্টলি ক'ব পাৰোঁ ইংলিছে হওক হিন্দীয়ে হওক আৰু মোক ছফ্টৱেৰো কাৰেক্টলি ৰিড কৰে আপুনি ক'লে ছফ্টৱেৰ কাৰেক্টলি ৰিড কৰে একদম কাৰেক্টলি ৰিড কৰে এইবিলাক মোৰ মোবাইলৰ ছফ্টৱেৰ নহয় একদম ছফিষ্টিকেট যিটো একচুৱেলি ভইচ ছফ্টৱেৰবিলাক থাকে সেইবিলাকত কাৰেক্টলি ৰিড কৰে সেইবিলাক কাৰেক্টলি ৰিড কৰাটো খুব মানে মানুহে বিশ্বাস নকৰে যেনেকৈ ক'ব পাৰে মানুহে বুলি মই যথেষ্টখিনি কৰিছোঁ আজিলৈকে মানুহে দেখিছোঁ বাৰু মই ট্ৰেইন কৰিছোঁ ইমানখিনি মানুহক নিজেই গম পায় মই কোনটো হেৰিত স্কেলত কৰিব পাৰোঁ কাৰণ এতিয়া AI আহি গৈছে ন বা আপুনি আইফোনটোক যেতিয়া কয় ভইচ পঠিয়াব লাগেতো সেইবিলাকত আপোনাৰ উচ্চাৰণটো খুব ভালকৈ তেওঁলোকে ৰিড কৰিব পাৰে চব ৰিড কৰে নহয় আৰু এটা ইণ্টাৰেষ্টিং কথা মই কৈছোঁ তোমাক যে এইটো বস্তু অকল এজন ইণ্ডিভিজুৱেল বুলি নহয় তুমি কালি পৰহি যেতিয়া জীৱনত আগুৱাই যাবা লাহে লাহে চব বস্তু ভইচ বেছড হৈ গৈ আছে হৈ গৈছে নেক্সট জেনেৰেশ্যনটো এতিয়া আপুনি AC এটাক যদি আপুনি কামাণ্ড দিয়ে মুখেৰে কামাণ্ড দিব এক্সেক্টলি সেইটোৱে হেৰি মুখেদি কামাণ্ড দিব পাৰিবা এতিয়া টিভি মুখেদি ৰিম'টত আহি গ'ল কিন্তু এতিয়া কি হৈছে যেতিয়া বস্তুবিলাক আৰু ছফিষ্টিকেটেড হৈ গৈ থাকিব তোমাৰ যদি অলপ ভুলকৈ ক'বা তুমি ৰিড কৰিব নোৱাৰিব এতিয়া ভইচ টু টেক্সট যিটো এটা ছফ্টৱেৰ আছে য'ত তুমি কম্পিউটাৰত তুমি টাইপ কৰিব নালাগে তুমি কৈ গ'লা কম্পিউটাৰ নিজে টাইপ কৰি যাব সেইটো কাৰণে আমাৰ এই ডিকশ্যনেৰী নহ'ব ইউ হেভ টু গেট ট্ৰেইনড নহ'লে সেই বেলেগে কৈ টাইপ কৰি যাব সময়ো বাচিলে এফিচিয়েঞ্চিও বাঢ়িলে আমাৰ কি হয় টাইপ কৰি থাকোঁতে যাব ঠিক কৈছে বহুত দূৰলৈকে চিন্তা কৰিছে আপুনি সেইটো মই আৰু এটা বস্তু দেই মোৰ সেইদিনাখন শান্তিকাম হাজৰিকা ছাৰ হয় তেখেত মোৰ অপেনিং চেম্বাৰৰ অধ্যক্ষ সচিব তেখেত মোৰ অপেনিং চেৰেমনিত আহিছিলে তেখেতে চিফ গেষ্ট আছিলে মোৰ অপেনিং চেৰেমনিত তেতিয়া তেখেতে মোক এটা কথাই কৈছিল যে অনুপম তুমি এই বস্তুটো ইনষ্টিটিউট খুলিছা খুব ভাল কথা কিন্তু তুমি বৰ মাইক্ৰ' লেভেলত ভাবি লাভ নাই এইটো মেক্ৰ' লেভেলত নিয়া টেক ইট এজ আ মিছন কাৰণ এইটো আমাৰ শিক্ষয়িত্ৰী চবকেই দৰকাৰ তাৰমানে এইটো মাছ লেভেলত যাব লাগে মই এতিয়া কৈছোঁ ছাৰ বোলে এটা সময়ত আহিছিল য'ত মই এটা সুবিধা পাইছিলোঁ আমাৰ CM ছাৰে সুবিধা এটা দিছিলে মোক কিন্তু সেইটো কিবা কাৰণে থাকি গ'ল এটা পৰ্যায়ত গৈ ৰখি গ'লগৈ তাৰপিছত ময়ো বিৰাট লাগি নাথাকিলোঁ সেইটো তাৰপিছত ছাৰো বেলেগ বেলেগ কামত ব্যস্ত হৈ গ'লগৈ এতিয়া মই ছাৰক বহুত লগো পোৱা নাই বাট যি নহওক সেইকাৰণে ভাবিছোঁ যে মই লিমিটেড ৰিচৰ্চেছৰ মানুহ এজন লিমিটেড কানেকশ্যনছৰ মানুহ এজন চ' ইনষ্টিটিউটটো খুলিছোঁ ইয়াত সুবিধা দিছোঁ মানুহখিনিক আগুৱাই আহক শিকক কাৰণ এইটো এটা মই যদি কওঁ শিক্ষাৰ পেৰেলেল কিয় কৈ আছোঁ চাওক ডক্টৰ ইঞ্জিনিয়াৰ হাজাৰ লাখ ওলায় তুমি বেলেগ ক'ত তুমি কিহত ব্যতিক্ৰম ক'ত কিহত ডেভেলপ কৰিছে তুমি কিহত বেলেগ ডক্টৰ ইঞ্জিনিয়াৰ আছে বা IAS অফিচাৰ বহুত আছে CA বহুত আছে তুমি ইমান লাখৰ মাজত তুমি ক'ত বেলেগ তুমি বেলেগ হ'বা বিকজ ইউ স্পীক ৱেল সেইটো হৈছে যে ইউ এক্সপ্ৰেছ ইয়'ৰ আইডিয়াছ নলেজ ভিউজ সেই বস্তুখিনি তুমি যদি এক্সপ্ৰেছ কৰিব নোৱাৰা তোমাৰ জ্ঞান লৈ লাভ নাই তুমি বহুত মানুহ আছে বহুত জ্ঞানী কিন্তু ভাল প্ৰফেচাৰ এজন হ'ব নোৱাৰে কেলে তেওঁ এক্সপ্ৰেছ কৰিব নোৱাৰে নিজকে ঠিক কৈছে আৰু সেইটো বস্তু এটা জেগাত গৈ মানুহ এজনক মানে সীমিত কৰি ৰাখি দিয়ে আৰু কনফিডেঞ্চটো ক'ত কমে জানা সেই তুমি যদি এক্সপ্ৰেছ কৰিব নোৱাৰা তাতে কনফিডেঞ্চ কমি যায় আজি মানুহে কয় যে মোৰ ল'ৰা বা ছোৱালী বা মই নিজেই
পাব্লিকৰ আগত কথা ক'ব নোৱাৰোঁ মই কৈ আছোঁ তোমাক শুনা পাব্লিক স্পিকিংটো পিছত আহিব কিয় পিছত আহিব যে তুমি আজি যদি ভাল ডান্সাৰ এজন ভাল ছিংগাৰ এজন তুমি যিমান মানুহ নাথাকক তোমাৰ আগত তুমি জানা যদি যে আই এম এ গুড ছিংগাৰ বা আই এম এ গুড ডান্সাৰ যিমানে মানুহ নাথাকক তুমি সেইটো কনফিডেঞ্চ থাকিব তুমি ষ্টেজত উঠি গান গাবা বা নাচিবা যেতিয়া তুমি জানিবা যেন মই ভাল বক্তা আই স্পীক ৱেল তেতিয়া একদম মেটাৰাই নকৰে কোন আছে আগত 1 লাখ মানুহ আছে 1000 মানুহ আছে সেইটোৱে ডিফাৰেঞ্চ পাব্লিক স্পিকিংটো একদম ছেকেণ্ডেৰী বস্তু ফাৰ্ষ্ট অল ইউ হেভ টু লাৰ্ণ টু স্পীক ৱেল তুমি ভালকৈ যদি কথা ক'ব পাৰা নিজে জানা যে মই দক্ষ বক্তা এজন তাৰপিছত সেই বস্তুবিলাক আনুষাংগিক সেইবিলাক এনেই ঠিক হৈ যাব ঠিক কৈছে সেই বস্তুটোৱে ন যে কনফিডেঞ্চটো আজিৰ দিনত ধৰা মই নাম নকওঁ বাৰু মোৰ বহুত চা চিনাকি মই মিডিয়া চিডিয়া লাইনৰ মানুহৰ বহুতখিনি চিনি পাওঁ কাৰণ এইবিলাক লাইনত জড়িত হৈ আছোঁ যিহেতু মই ইভেণ্টো কৰিছিলোঁ এসময়ত এতিয়া মই তেওঁলোকক এটা কথাই কওঁ যে আপোনালোকো আগুৱাই আহক কাৰণ ইউ ৰিপ্ৰেজেণ্ট আৱাৰ ষ্টেট অন এ নেশ্যনেল লেভেল আপোনাক নেশ্যনেল টিভিত কাম কৰে নেশ্যনেলি ইউ আৰ চিন ইউ আৰ ভিজিবল নেশ্যনেলি ইউ আৰ হাৰ্ড নেশ্যনেলি চ' যেতিয়া আমাৰ এজন আৰ জে হওক বা এংকৰ এজন হওক যেতিয়া নিজকে ভালকৈ এক্সপ্ৰেছ কৰিব নোৱাৰে যেতিয়া ভাল নুশুনি তাৰমানে বা ডিজিটেল ক্ৰিয়েটৰে হওক আমাৰ নিচিনা মানুহবিলাকো হওক একজেক্টলি কাৰণ তোমালোকো ৱৰ্ল্ড ৱাইড ৱৰ্ল্ড ৱাইড ইউ আৰ চিন ৱৰ্ল্ড ৱাইড আজি আমেৰিকাতো তোমাক চাই থাকিব মানুহে বহি পেলাই এতিয়া তোমাক মই প্ৰচাৰ কৰিবলৈ মই যদি তুমি ইফ ইউ স্পীক ৱেল মই এতিয়া ক'ব পাৰিম যেন চাওক কিমান হি স্পীক চ' ৱেল কাৰণ তোমাৰ কামেই হৈছে কথা কোৱা ন তোমাৰ কাম হৈছে কথা কোৱা মানুহৰ লগত কথা পতা সেইকাৰণে তুমি যদি নিজকে ভালকৈ এক্সপ্ৰেছ কৰি ভালকৈ কথাখিনি সুধিবই নোৱাৰা চ' দিছ ইজ এ হিউজ লেকুনা আৰু আমাৰ নৰ্থ ইষ্টৰ কাৰণে বা অসমৰ কাৰণে বেছি প্ৰব্লেম এটা আছে সেইটো হৈছে আমাৰ অসমীয়া ভাষাটো তাৰমানে খুব ইজি হয় খুব মৰম লগা ইজি ভাষা একদম ইজি ভাষা এটা সেইকাৰণে অলপ কঠিন শব্দবিলাক আৱাজ শব্দ নকওঁ আৱাজ নাই আমাৰ আৱাজ চাউণ্ড বুলি কয় সেই চাউণ্ডবিলাক নাই আমাৰ একদম কৰি একদম ইজি শব্দ কিছুমান আৱাজ কিছুমান আছে সেইকাৰণে আমি টান আৱাজবিলাক বেলেগ বেলেগ ভাষাৰ ইংলিছৰে হওক হিন্দীৰে হওক আমি ক'ব টান পাওঁ আমাৰ জিভাখন এলেহুৱা একজেক্টলি ধুদ হৈ গৈছে সঁচাই ৰটো আমি বৰ বেছি কষ্ট নকৰোঁ গাও কওঁ আও কওঁ সেইটোৱে আমি এইটো কালি যোৱা পৰহি ক্লাছত কথা পাতি আছোঁ মানে গৰুজনী গছজোপা গৰিটা বান্ধি থৈ মানে সেইটোও কষ্ট নকৰোঁ আমি ইমান ইজি বনাই দিছোঁ সেইকাৰণে আমি যেতিয়া ইংলিছে কওঁ বা হিন্দী কওঁ উৰ্দুটো বহুত শব্দবিলাক জিভাখন বহুত ঘূৰে ন উৰ্দু বুলি ক'লে এই উৰ্দু বুলি কৈছোঁ দেখিছা মই আপুনি উৰ্দু কৈছে মই উৰ্দু কৈছোঁ তুমি এতিয়া যেতিয়া উৰ্দু ক'বা উৰ্দু কওঁতে তোমাৰ অলপ কষ্ট হয় কষ্ট হয় আৰু কি সময়ত মই কৈছোঁ শুনা যে উৰ্দু বুলি ক'লে হিন্দীৰ লগতো বহুত আছে মেটচ কৰে বাৰু অলপ খালি আৰু অলপ কষ্ট হয় হিন্দীতকৈ এতিয়া মই সেইবিলাকো ক'ব শিকাওঁ মানে চব তুমি কালি যে উৰ্দু কোৱা পাৰ্চী কোৱা কালি যদি ফ্ৰেঞ্চ কোৱা স্পেনিছ কোৱা কাৰণ মই ভোকেল স্কিলছৰ যিমান স্কিল আছে যিমান মানে আছে তোমাৰ এছপেক্টছ আছে মই গোটেইখিনি কাভাৰ কৰোঁ মই আৰু অকণ ডেপ্থত যাম তাৰ আগতে মই দৰ্শকসকলক কৈ লওঁ অনুপম বৰা ডাঙৰীয়াই আজিৰ পৰা 19 বছৰ আগতেই মানে অতীততেই আজিৰ পৰা 20 বছৰৰ ভৱিষ্যতৰ কথা চিন্তা কৰি থৈছে কথাটো মই এনেকৈ ক'ব বিচাৰিছোঁ চাওক অনুপম দা আমি এটা সময়ত কাগজ কলম এৰিব পৰা নাছিলোঁ এনি টাইম কাগজ কলমেই লিখিছিলোঁ তাৰপিছত আমাৰ কীবৰ্ড আহিলে লাহে লাহে আপুনি যিটো কৈ আছে আৰু কিছুদিনৰ পাছত কীবৰ্ডো নাথাকিব আমি মুখেৰে ক'ম অট'মেটিক লিখি গৈ থাকিব যদি আমি মুখেৰে কোৱাত আমি উচ্চাৰণবোৰ যদি ভুলকৈ কওঁ তেতিয়াহ'লে আমাৰ বানান ভুল হ'ব আমাৰ সেই AC আমাৰ ৰিম'ট অলপ দিনৰ পিছত হয়তো গাড়ীও তেনেকুৱা আহিব যাত আমি কামাণ্ড দিম আমাৰ ভইচেৰে যদি আমি শব্দবোৰ ভুলকৈ উচ্চাৰণ কৰোঁ তেতিয়াহ'লে কামাণ্ডবিলাক ভুল হৈ যাব আৰু তেতিয়া সকলোতে ভুল হৈ যাব আৰু সেইকাৰণে অনুপম বৰা ডাঙৰীয়াৰ দৰে ব্যক্তিয়ে আমাক শিকাবলৈ গৈছে আমি কেনেধৰণে এই শব্দবোৰ উচ্চাৰণ কৰিম বা কেনেধৰণে আমি ঠিক কৰিম আমাক নিজক হয়নে অনুপম দা মই যদি আৰু অলপ ডেপ্থত যাওঁ তেতিয়াহ'লে মই এইটো প্ৰশ্ন আপোনাক মই এনেকৈ কৰিব বিচাৰিম আপুনি আচলতে কি শিকাবলৈ গৈ আছে আমাক উচ্চাৰণ শিকাবলৈ গৈ আছে নে আমাক জিভাখন ঠিক কৰিবলৈ গৈ আছে কোনটো বস্তুত আপুনি গোটেই মই সেই বস্তুটো আৰু অকণমান ভালকৈ উচ্চাৰণ বুলি ক'লে অকল তোমাৰ আৱাজটোৰ ওপৰত নহয় আৱাজটো উলিয়াবলৈ কিছুমান টেকনিক্স থাকে বেলেগ বেলেগ আৱাজৰ বেলেগ বেলেগ টেকনিকত উলিয়াব লাগে ফাৰ্ষ্টটো সেইটো শিকিব লাগিব তুমি যে ডিঙি কেনেকৈ ব্যৱহাৰ হয় কোনটোত ডিঙি বেছি ভাইব্ৰেশ্যন হ'ব ক'ত ডিঙি কম ভাইব্ৰেশ্যন হ'ব ক'ত বতাহ এৰিব লাগিব
ক'ত জিভাখন উত্তীৰ বতাহটো ব্লক কৰিব লাগিব, জিভাখন ক'ত টাচ হ'ব লাগিব, জিভাখন যদি 2 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰ ইফালে সিফালে হৈ যায় আৱাজটো বেলেগ হৈ যায়, পাৰফেকশ্যন আনিব লাগিব সেইবিলাকত। সেই পাৰ্টটোতো শিকামেই। লগতে চোৱা, আমি অকল শব্দ উচ্চাৰণ কৰিলেই নহ'ব নহয়, আমি শব্দ নকওঁ নহয়। যেতিয়া আমি কথা পাতোঁ তেতিয়া আমি বাক্য, চেণ্টেন্স বা ফ্ৰেজ সেনেকৈহে কথা পাতোঁ। এইটো কানেক্টেড স্পীচ বুলি কয়। শব্দটো বেলেগ হৈ গ'ল, কানেক্টেড স্পীচ বুলি কওঁ। এতিয়া কানেক্টেড স্পীচ যেতিয়া ক'বা তুমি, আমি অকল শব্দ শিকিলেই নহ'ব। কেলে কানেক্টেড স্পীচ আৰু শব্দৰ মাজত মানে শব্দটো যেতিয়া কানেক্টেড স্পীচত আহে তাৰ ৰূপেই বদলি যায়, আমি সেইবিলাক নাজানো। চ' আমি যিটো কথিত এটা শব্দ যেনেকৈ কয় আমি সেইটোকে ব্যৱহাৰ কৰোঁ কানেক্টেড স্পীচত। সেইকাৰণে আমি গোটেই ভুল শুনো, প্ৰথম কথা ভুল কওঁ, আৰু ছেকেণ্ডলি আমি শুনিবলৈও বেয়া হয় আমাক। সেই বস্তুবিলাক কানেক্টেড স্পীচৰ পাৰ্টটো কোনো শিকোৱাই নাই আজিলৈকে। ক'ৰবাত কোনোবাই প্ৰনাউন্সিয়েশ্যনৰ কিবা কিবি সৰু সুৰা বস্তু অলপ শিকাইছে কাৰোবাক। কিন্তু সেই কানেক্টেড স্পীচ পাৰ্টটো, এতিয়া মোৰতো ভইচ এণ্ড স্পীচ, ভইচটো মোৰ সেই শব্দলৈকে ৰখি গ'ল, স্পীচ পাৰ্টটো হৈছে কানেক্টেড স্পীচটো, মানে বাক্যটো, বাক্য আৰু তোমাৰ ফ্ৰেজ। সেই বস্তুটো মোৰ সেই স্পীচ পাৰ্টটোত পৰে, আৰু ভইচ পাৰ্টটোত পৰে তোমাৰ অকল সেই শব্দৰ পাৰ্টটো, যিটো শব্দ আৱাজ যিবিলাক শব্দ হয় টেকনিকবিলাক, সেইটো ভইচ। আৰু তাৰপিছত হয় স্পীচ পাৰ্টটো। স্পীচ হৈছে কানেক্টেড স্পীচ পাৰ্টটো। আমাকতো সৰুৰ পৰা ব্যাকৰণে শিকালে, অসমীয়া ব্যাকৰণ, ইংৰাজী ব্যাকৰণ, হয়নে বাৰু? হয়। আমাক স্পকেন ইংলিছততো গুৰুত্বই নিদিলে, আমি ভয় খাই থাকিলোঁ। মই তোমাক একদম এক্সাম্পল এটা দিওঁ। কি হ'ল, মই যে কৈছিলোঁ আমাৰ CM ছাৰে মোক পঠিয়াইছিলে সৰ্বশিক্ষাৰ থ্ৰুদি মোক পঠিয়াইছিলে, 2খন ডিষ্ট্ৰিক্ট কাভাৰ কৰিলোঁ মই। যেতিয়া মই গৈছোঁ, তেওঁলোকে মানে প্ৰথমে ভাবি আছে আমাক ইংলিছ শিকাব, ভয় খাইছে তাহাঁতি যে আমিতো ইংলিছ একো নাজানো, গভৰ্ণমেণ্ট স্কুলৰ ল'ৰা ছোৱালী, তাহাঁতি ভয় খাইছে আমাক ইংলিছ শিকাব নেকি, আমিতো একো নাজানো, সেনেকুৱা টাইপ এটা ফিলিং এটা আছিলে। তাৰপিছত মই যেতিয়া গৈ তেওঁলোকক ট্ৰেইন কৰিলোঁ, ট্ৰেইন কৰোঁতে তেওঁলোকে দেখিলে এইটোতো বেলেগ বস্তু, যে আমাৰ অসমীয়াই ইংলিছ হয়, আমাৰ অসমীয়াখনেই ইংলিছ আমি কিহৰ কাৰণে ভয় খাই আছিলোঁ। তাৰপিছত তেওঁলোকৰ মই 8 দিন তাত ট্ৰেইন কৰোঁ, মানে কনফিডেঞ্চ লেভেল চাবা। আৰু জানে বহুত ডিপ্ৰাইভ ফেমিলি আজিকালি, মানে ভিতৰুৱা অঞ্চলবিলাকৰ গভৰ্ণমেণ্ট স্কুলবিলাকত কোনে পঢ়াটো গম পায়, আৰু তেওঁলোকক অলপ আনিব লাগে পঢ়িবলৈ। তাহাঁতৰ পৰাই মই হতৰাই দিব পাৰিছোঁ। যোনে ইংলিছৰ ইটোও নাজানে বুলি ভাবে, মই তাহাঁতক এটা বস্তু শিকাওঁ যে তোমালোকে ইংলিছ ভয় খাবলগীয়া নহয়, কাৰণ ইংলিছটো হৈছে আমাৰ অসমীয়া বা হিন্দীৰ পৰা বনা এটা ভাষা। সেই বস্তুটো আমি নাজানো, সেইটোত শিকে তাহাঁতি। আৰু ছেকেণ্ডলি হয় কি জানে, তুমি যেতিয়া এই বস্তুটো শিকি ল'বা যে এইটো দেখোন মোৰে ভাষা, সেই তেতিয়া তোমাৰ সেই, আৰু অকল অসমীয়া স্কুল বুলি নহয় দেই, আজি মই কনভেণ্টৰ ল'ৰা ছোৱালী পঢ়াওঁ, মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ্ছ ইন ইংলিছ লেংগুৱেজৰ মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ্ছ মই ট্ৰেইন কৰোঁ। আপোনাৰ কোনো বয়সৰ সীমা নাই? বয়স মানে সকলোৱে 4 অনৱাৰ্ডছ, ক্লাছ 4 অনৱাৰ্ডছ, একদম 60 বছৰীয়া ফটোতে দেখিবা তুমি, 60 বছৰীয়া বয়সস্থ, মানে GM CM অইল ইণ্ডিয়া। এতিয়া চোৱা, এজন মানুহ GM বা DGM বা GM বা চিফ জেনেৰেল মেনেজাৰ CGM লেভেলৰ মানুহে যদি মোৰ তাত ট্ৰেইন কৰে, কিহৰ কাৰণে ট্ৰেইন হয়? তেওঁলোকৰতো অলৰেডি যি পাব আছে লাইফত পাই গ'ল। কিন্তু তেওঁলোকে অকল নিজৰ ব্যক্তিত্বৰ বুলি কথা এটা আছে নহয়, অকল লাইফত যে মই আজি অইল ইণ্ডিয়া হওক, IOCL হওক, NRL হওক, সেই বুলিয়ে যে মই আজি PSU তাত কাম কৰি আছোঁ বুলি যে মই বাকী মোৰ ব্যক্তিত্ব মই পাহৰি যাম, সেইটোতো হ'ব নোৱাৰে। চ' তেওঁলোকে সেইটো বস্তুটো গুৰুত্ব, তেওঁলোকো শিকে মোৰ পৰা, ইমান চিনিয়ৰ অফিচাৰ্ছ। এতিয়া সেই বস্তুটো এতিয়া মোক যোৱা পৰহি এজনে মেছেজ কৰিছে, পৰহি নহয় আজি হ'ল কেইদিনমান, NRL অফিচাৰ এজনে মোক মেছেজ কৰিছে যে মই এটা ক্লাছ কৰিব বিচাৰোঁ, আপুনিতো এতিয়া ইনষ্টিটিউট খুলি আমাৰ নাহিব, অনলাইন কৰিব বিচাৰিছোঁ। বোলো অনলাইনো এতিয়ালৈকে মই আৰম্ভ কৰা নাই, কাৰণ মই এফেক্টিভনেছটো এতিয়ালৈকে গম পোৱা নাই অনলাইনৰ। তুমি বিশ্বাস কৰিবা, মোৰ বেংগলোৰৰ পৰা ফোন আহিছে, গুৰগাঁৱৰ পৰা, কেনেকৈ আহি গম পাইছে নাজানো, গুৰগাঁও বেংগলোৰ চবৰ পৰা ফোন আহিছে যে অনলাইন ক্লাছেছ লাগে। কিয় নকৰে আপুনি অনলাইন? চাওঁ এফেক্টিভনেছ আৰু বেছি মানুহ পাম নহয়, ইম্পেক্টটো মই চাওক, ইয়াতে ইমান মানুহ আছে, সেইখিনিকে শিকাব পাৰিলে। মোক এবাৰ এইটো কথা কৈ লওঁ মই তোমাক, এবাৰ ONGCত মোক মানে সম্বৰ্ধনা জনাইছিলে। তেওঁলোকৰ BR আম্বেদকাৰ হল বুলি আছে যিটো, আৰু ONGC নাজিৰাত, তাতে তেওঁলোকে ইনভাইট কৰিছিলে, মোক চাবলৈ ইনভাইট কৰিছিলে, মানে মোৰ ছেশ্যনটো চাবলৈ। মই তেতিয়া নাজানিছিলোঁ, তেওঁ CBSE ডাইৰেক্টৰ আছিল, লেডি এগৰাকী। তাৰ যেতিয়া কথা পাতিলোঁ, মই যেতিয়া গোটেই প্ৰেজেণ্টেশ্যন এটা দিলোঁ, তেওঁ কৈছে যে শিক্ষাৰ যে CBSE ডাইৰেক্টৰগৰাকীয়ে কৈছে, মই পৃথিৱীখন ঘূৰিছোঁ, যে শিক্ষাৰ যে এইটো এটা দিশ আছে মই নাজানিছিলোঁ। মোক তেতিয়া কৈছিলে, মই আপোনাক কিবা CBSE লগত এলাইন কৰিব পাৰিম নেকি? মই ক'লোঁ, মেডাম মই নাযাওঁ ইয়াৰ পৰা, কাৰণ মই আমাৰ নৰ্থ ইষ্ট বা আমাৰ অসমখনতেই এইটো বিৰাট বেছি দৰকাৰ আছে। সেইকাৰণে মই ভাবোঁ, এইটো হ'ল 8-9 বছৰ আগৰ কথা দেই, যে এই বস্তুটো মই ভাবোঁ যে মই অসমীয়া মানুহখিনিক বা আমাৰ
মানে যিখিনি থলুৱা অসমীয়া মানুহ বা অসমৰ মানুহ অসমীয়া বুলি নকওঁ অকল হা আমাৰ লোকেল মানুহখিনিক যদি মানে শিকাব পাৰোঁ কাৰণ এটা বেছি দৰকাৰ সেইকাৰণে আপুনি মোক প্লিজ এক্সকিউজ কৰক এইবাৰ মানে নিডটো চবেই ফিল কৰে তাৰমানে চবেই ফিল কৰে আৰু এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ অনুপম দা এতিয়া যদি কোনোবাই কয় আমাৰ পডকাষ্টটো চাই পেলাই যদি কোনোবাই কয় নাই অনুপম বৰা ডাঙৰীয়াই ইংৰাজী শিকায় নেকি যিটো সেইটো নহয় মানে আপোনালোকে যদি ভাবিছে এইবাৰ গৰমৰ বন্ধত বা তেওঁৰ যিটো ইনষ্টিটিউট আছে তাত স্পকেন ইংলিছ তেখেতে নিশিকায় তো অনুপম দা কি শিকায় আকৌ সেইটো প্ৰশ্নকে আহিছোঁ এতিয়াও বহুতখিনি বুজিবলৈ বাকী আছে বহুতে হয়তো বুজিয়ে পোৱা নাই যে অনুপম বৰা ডাঙৰীয়াই স্পকেন ইংলিছ শিকায় নেকি নহয় অনুপম দা কি শিকায় ভাল কথা সুধিছা একদম ধুনীয়াকৈ সুধিছা প্ৰশ্নটো বৰ ধুনীয়াকৈ সুধিছা মই তোমাক কি কৈছোঁ শুনা যে স্পকেন ইংলিছ এতিয়া মই যদি চিধা চিধি কওঁ যে মই ভাত খাই আছোঁ আই এম হেভিং ফুড এনেই এক্সাম্পল এটা দিছোঁ আৰু দেই আই এম হেভিং ফুড মই তোমাক আই এম হেভিং ফুড সেই গোটেইকেইটা কাৰেক্টলি ক'ব শিকাম প্লাছ চেণ্টেঞ্চটো কেনেকৈ ফ্ৰেম কৰে শিকাই দিম কি কাৰণে কৈ আছোঁ যে যিখিনি টেকনিক্স আছে ঠিক আছে স্পকেন ইংলিছ কৰি থকা কেইজনো এটা বিৰাট ডাঙৰ কাম কৰি আছে বিৰাট ডাঙৰ কাম কৰি আছে কিন্তু মই ভাবোঁ যে দুইটাই সমানে পেৰেলেলি দৰকাৰ তাৰমানে কানেক্টেড স্পীচ মানে চেণ্টেঞ্চটো ফ্ৰেম কৰি টেকনিকবিলাক আছে কিছুমান আছে তাৰমানে অনুপম দা আপোনাৰ গোটেই কোৰ্চটো 8 দিনৰ কোৰ্চ হয় 16 ঘণ্টা ন গোটেই কোৰ্চটো কিমান সময় লাগে মোৰ এইটো 8 দিনৰ হয় চ' অনুপম দা মোক এটা বস্তু কওক ধৰক মইতো এতিয়া 8 দিন বহিব নোৱাৰোঁ বাট মই যদি আপোনাক 8 মিনিট দিওঁ মই আপোনাক 8 মিনিট সময় দিছোঁ মোক মোৰ ভুলখিনি জাষ্ট 8 মিনিটৰ কাৰণে মোক কি শিকাব আপুনি এই মুহূৰ্তত একেবাৰে প্ৰাথমিক যিখিনি প্ৰাথমিক বুলি ক'লে মই তোমাক কেইটামান আমাৰ অসমীয়া স্বৰবৰ্ণই প্লিজ আৰু এটা প্ৰশ্ন আপুনি মোক কৰিছিলে যে অসমীয়া ভাষা অসমীয়া বৰ্ণ আৰু ইংৰাজী বৰ্ণৰ পৰাহে ইংৰাজী বৰ্ণৰ সৃষ্টি হৈছে স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণৰ পৰা সেই বস্তুটো এবাৰ কৈ লওক তাৰপিছতে মই আপোনাক 8 মিনিট সময় দিম আপুনি মোক অকণমান ভুলবিলাক মোক দেখুৱাই দিম তুমি যেনেকৈ প্ৰথম যেতিয়া মোক ইণ্ট্ৰডাকশ্যন দিলা হয় মই বেছি ক'ব খোজা নাই মানে হেৰিটোত কাৰণ মানুহখিনিয়ে এটা ছাৰপ্ৰাইজ এলিমেণ্টৰ থাকক ছাৰপ্ৰাইজ এলিমেণ্ট থাকক মই তুমি যেতিয়া মোক ফাৰ্ষ্ট ইণ্ট্ৰডিউচ কৰিছিলা ফাৰ্ষ্ট মই মানে ভুলটো মই প্ৰথম শুনো দেই মোৰ মানে কাণত ফাৰ্ষ্ট ভুলটো আহে তুমি মোক ভইচ বুলি চিনাকি দিলা ভইচ এণ্ড স্পীচ এইটো আমাৰ কি হয় এটা এক্সাম্পল দিছোঁ যে হেৰি আমাৰ যেতিয়া আমি কওঁ অসমীয়াত উটকেইটা লাগি যায় ভতে ভুল আছে ভতে ভুল আছে ভটো যেতিয়া কওঁ উটকেইটা লাগি যায় ইংলিছত কিন্তু সেই আৱাজটো নাই ইংলিছত কেনেকৈ ক'ম এইটো হৈছে বতাই দিব লাগিব এই উটকেইটা লাগি গ'লে ভ হৈ যাব যিটো অসমীয়াত আছে কিন্তু ইংলিছত নাই সেইটো হৈছে ভ বতাহ ওলাব লাগিব ভইচ সেইটো সেনেকৈ ফেন আমাৰ ফেন কয় যে আমাক ফেন কয় ফেন সেই উটকেইটা লাগি যায় আমাৰ কাৰণ সেই আমি ফ আৰু ভটো অসমীয়াৰ পৰা লৈ আহোঁ সেইকেইটা নাই ইংলিছত নাই ইংলিছত নাই সেইকেইটা বাকী কমন কিন্তু দেই অকণমান ইফাল আছে তুমি সেই ফটো খালি অলপ চেঞ্জ কৰি দিব লাগিব ফ কৰিব লাগিব সেনেকৈ ফেন ভেন টেকনিক একেই খালি ফটো টেকনিকটো ধুনীয়া এইটো লেবিঅ' ডেণ্টেল চাউণ্ডছ বুলি কয় তুমি এই উটটো মানে নি পেলাই দাঁতত লগাব দাঁতত বতাহ দিব লাগিব যদি উটকেইটা লাগি গ'ল ফ আৰু ভ হৈ যাব তাৰমানে সেইটো আৰু একজেক্টলি সেই ফটো সেইটো হিন্দীটো আছে যেনেকৈ ফৰিষ্তে কওঁ ফৰিষ্তে হিন্দীত ফ নাই ফৰিষ্তে আছে ফৰিষ্তে কৈ থৈ সেইটোৱে মানে কমন হৈছে বস্তুবিলাক এতিয়া মই যেনেকৈ তুমি অলপ আগতে ক'লা যে কে মোহনহঁত ট্ৰেইন কৰি আছে নাই সেনেকৈ এতিয়া ছিংগাৰ মোক বহুতখিনি আগবঢ়াই নেক্সট বেটছত মোৰ ছিনিয়ৰ বেটছত মানে ছিংগাৰ বেণ্ড আহিব এইটোতো খুব ডাঙৰ কথা ভাল কথা মানে আমাৰ যদি ছিংগাৰখিনি আমাৰ অভিনেতা অভিনেত্ৰীখিনি পলিটিচিয়ানসকল আপোনাৰ পৰা যদি এই 8 দিনৰ বা 16 দিনৰ এই কোৰ্চটো লৈ লয় তেতিয়াহ'লে বহুতখিনিতো তেওঁলোকৰ পাব্লিক স্পিকিঙততো বহুত ভাল হ'ব মই তোমাক কৈছোঁ যে লাইফ চেঞ্জিং আজি তুমি এটা যিকোনো ষ্টুডেণ্ট যিকোনো বয়সৰ মানুহ এটা মোৰ তাত সোমালে মানে প্ৰথম দিনাখন সোমাব আৰম্ভ কৰিব 8 দিনৰ পিছততো কোৰ্চ শেষ হ'ব সেই প্ৰথম 8 দিনতেই তুমি যিটো ডিফাৰেঞ্চ দেখিবা 8 দিনৰ পিছত সেই মানুহটোক লগ পালে তুমি দেখিবা যে 8 দিনৰ আগতে মানুহটো মই কি হৈ গ'ল মানুহজন তেতিয়া যদি কম্পিউটাৰ অনুপম দাৰ ট্ৰেইনিং লৈছিলা নেকি মই আজিৰ পৰা ভইচ ক'ম ভইচ নকওঁ কাৰণ আপুনি 3টা শব্দ মোক শিকাইছে মই আজিৰ পৰা ক'বলৈ মন গৈছে মই তেনেকৈ ক'বলৈ আৰম্ভ কৰিম আৰু মই যোৱাৰ আগতে তোমাক মই বেলেগকৈ মই কৈ থৈ যাম বাৰু সেইটো বেলেগ হ'ব আৰু মানে কি হয় এই বস্তুটো মই মিডিয়াক
যিদিনাখন মোৰ প্ৰেছ কনফাৰেঞ্চ হৈছে কাম অ'পেনিং চেৰেমনি আছে মই মিডিয়াক কৈছোঁ যে চাওক আপোনালোকক মই আজি ইয়াত মাতি পেলাই মোৰ নিউজ এটা দিবলৈ ডাঙৰকৈ নিউজ এটা দিবলৈ মই আপোনাক ৰিকুৱেষ্ট নকৰোঁ কাৰণ আপোনালোকে যদি শুনা পায় দেখা পায় কি হয় বস্তুটো আপোনালোকে নিজেই ভালকৈ লিখিব নিজেই ভালকৈ লিখিব আৰু তুমি আচৰিত হ'বা যিটো কাভাৰেজ তেওঁলোকে দিছে মোৰ নিচিনা এজন মানুহ হওক মানে না মই এটা কৰ্পৰেট হয় না মই পলিটিকেলি কিবা যে মই ইমান ডাঙৰ নিউজো নাছিলে তেওঁলোকে সেইটোকে ডাঙৰ নিউজ এটা বনাই দিছে সেইটো নিজৰ ফালৰ পৰা দেই তেওঁলোকে গম পায় যিটো আমাক খুব দৰকাৰী বস্তু এখনৰ কাৰণে আৰু এইটো প্ৰিণ্ট মিডিয়া হওক ইলেক্ট্ৰনিক মিডিয়া হওক মোক চবেই সহায় কৰিছে বস্তুটোত মিছনটোত ইনফেক্ট তেওঁলোকে মোক ইনস্পায়াৰ কৰিছে মটিভেট কৰিছে যে এইটো আপুনি লাৰ্জাৰ স্কেলত লৈ যাওক আৰু আপুনি যদি আমাৰ মিডিয়া ইণ্ডাষ্ট্ৰীবিলাকত বা পেপাৰ হাউচবিলাকত বা আমাৰ প্ৰেছ ক্লাবত বা এনেকৈ যিখিনি আছে বা আমাৰ স্কুলবিলাকত যদি আপুনি কৰ্মশালা হিচাপে যদি কৰে বা এটা যদি ক্লাছ হিচাপে কৰে সেইটোতো ডাঙৰ এটা ইম্পেক্ট পৰিব তেনেকৈ কোনোবাই কানেক্ট কৰিলে আপুনি যাবনে ন সেইটো মই আগৰ ইণ্টাৰভিউটাতো সেইটোকে কৈছোঁ যে মই শিকোৱাত ইচ্ছুক মানে মই কালি ৰাতি এজন কোনোবা ভদ্ৰলোকে এজনে মোক মেছেজ কৰিছে অলপ দেৰিকৈ তেখেতে নাম নকওঁ মই তেখেত ওদালগুৰিৰ মানুহখিনিয়ে যদি শুনা পায় যেনেকৈ জানিব কাৰ কথা কৈ আছোঁ তেখেতৰ 3খন ইনষ্টিটিউট আছে বোলে এডুকেশ্যন ইনষ্টিটিউশ্যন 3000 ষ্টুডেণ্টছ মোক ৰিকুৱেষ্ট কৰিছে আপুনি ওদালগুৰি আহক আমাৰ ষ্টুডেণ্টছখিনি ট্ৰেইন কৰিবলৈ এটা কথা হ'ল যে মই ইনষ্টিটিউটখন জাষ্ট আৰম্ভ কৰিছোঁ আগতে গম পালেতো মোৰ প্ৰব্লেম নাছিলে জাষ্ট আৰম্ভ কৰিছোঁ এতিয়া পটকৈ মই ওদালগুৰি যোৱাটো মোৰ কাৰণে সম্ভৱ নহয় কিন্তু তেওঁ যিহেতু মোক কৈছে মই তেওঁলোকৰ ডিছকাশ্যন এটা কৰি কিবা এটা মানে ফিউচাৰ প্লেন এটা কৰিম কিন্তু এতিয়াতো এজ অফ নাও মোৰ সেইটো সম্ভৱ নহয় ওলাই যাবলৈ আৰু মোৰ বিশ্বাস এই পডকাষ্টটো যিসকলে চাই আছে অসমৰ বা নৰ্থ ইষ্টৰ যিকোনো জেগাৰ পৰা আপোনালৈ যথেষ্ট ফোন আহিব আৰু আপোনাক বিচাৰিব কলেজে বিচাৰিব ইনষ্টিটিউটে বিচাৰিব আপোনালৈ ফোন আহিব তেতিয়া নহয় ফোন মানে সেইদিনাখন এজনে মেছেজ কৰিছে মোক তিনিচুকীয়াৰ পৰা তিনিচুকীয়াৰ পৰা মেছেজ কৰিছে ফোন কৰিবলৈ ভয় খায় নেকি ভয় খায় মানে কি ভুলে ক'ম নেকি এনেকুৱা মেক্সিমাম মেছেজ কৰে নহয় ভুল কওক ন মই শিকাই দিম ন মোৰ কামেই হৈছে মই 19 বছৰ শিকাই আছোঁ মানুহক তোমাৰ মেছেজ কৰিছে যে আপুনি তিনিচুকীয়াৰ ফালে আহিব নেকি মই এতিয়াতো তিনিচুকীয়া আগতে মোক বহুত গ'লোঁ ডিগবৈ দুলীয়াজান চবতে ট্ৰেইন কৰিলোঁ তাৰপিছত ক'লে যে আপোনাৰ তিনিচুকীয়ালৈ আহিব নেকি এনেকৈ আমি কৰিব বিচাৰিছিলোঁ মই বোলো নাই এতিয়াতো মোৰ সম্ভৱ নাই আপোনালোক গুৱাহাটীলৈ আহক 8 দিনৰ কাৰণে কাৰণ গুৱাহাটীৰ কাম ওলাই থাকে মানুহৰ বোলো 3-4 দিনৰ কাৰণেতো আহেই মানুহ কিবা কিবি কামত বিহুৱে পূজাই বন্ধ পালেও আহে ল'ৰা ছোৱালী লৈ পেলাই সেনেকৈ আহক শিকাম মই কিন্তু তেওঁ জোৰ কৰিছে না আমি কেইবাজনো আছোঁ আপুনি তিনিচুকীয়ালৈ আহক আমাক প্লিজ আপোনাক আমি যেনেকৈ যি লাগে আপোনাক আমি ৰেমুনেশ্যন দিম মানে ৰেমুনেশ্যনৰ কথা নহয় এইটো মানে মোৰ কাৰণে সম্ভৱ নহয় এতিয়া সেইটোকে কৈছোঁ ন মানুহৰ নিডটো আছে মই সেই স্ক'পটো পোৱা নাই অনুপম দা একদম এনেকৈ আগতে এখন কিতাপ পঢ়িছিলোঁ ন 30 দিনত ইংৰাজী শিকক আগতে একদম ঘৰে আৰু এখন থাকিবই বাট ইংৰাজী আজিলৈকে নিশিকিলোঁ কিমানটা 30 দিন পাৰ হ'ল ঠিক নাই এতিয়া অনুপম দা মই যদি আপোনাক কওঁ যে অনুপম বৰা ডাঙৰীয়াৰ এই যিটো কৰ্মশালা বা আপোনাৰ যিটো কোৰ্চ এই কোৰ্চটো 16 দিনত শিকি আমি লাইফত কিবা এটা চেঞ্জিং আমাৰ আহিব 100% মানে মই কিয় 100% বুলি কম কেলে কাৰণ 100% চবৰে হৈয়ে আছে আজিলৈকে এটা মানুহ বা এগৰাকী মানুহ বা মানে এটা ল'ৰা বা এজনী ছোৱালী মই যোন যাক ট্ৰেইন কৰিছোঁ তুমি যিটো মেছিভ মানে এটা টাৰ্ণ এৰাউণ্ড ইন লাইফ জীৱনৰ গতিবেগ সলোৱা বুলি যে কয় আৰু সেইটো বস্তু মই আজি কৈ লাভ নাইতো এনেই প্ৰমোট কৰিবলৈ নিজকে বুজিছোঁ কাৰণ সেইটো মই যে ট্ৰেইন কৰিম তেওঁলোকে এনেই গম পাব নহ'লে লাগিবতো এইটো দেখোন ইমান ডাঙৰ কথা ক'লে একো লাভ নহ'লে 19 বছৰে কৰি আছোঁ 19 বছৰ কৰি আছোঁ আৰু সেইটোৱে ইম্পেক্ট সাংঘাতিক ইম্পেক্ট অনুভৱ দা আপুনি মোক অলপ আগতে কৈছিলে আমি বহি থাকোঁতে যে আমাৰ অসমীয়া আৰু হিন্দীৰ পৰাই ইংৰাজী ভাষাৰ কিবা এটা হৈছে বুলি কৈছে ইংৰাজী ভাষাটো তুমি যদি অসমীয়া আৰু হিন্দীটো ভালকৈ শিকিলা হয় যেনেকৈ দন্তীয়া দ মই এক্সাম্পল এটা দিছোঁ দন্তীয়া দটো বিৰাট ক্ৰুচিয়েল চাউণ্ড এটা ইংলিছৰ আমাক দন্তীয়া দ বুলিহে জানো আমি ক'বলৈ টেকনিকটো শিকোৱাই নাই দন্তীয়া দটো কেনেকৈ কয় আজি মই 19 বছৰ ট্ৰেইন কৰিও মই খুব কঠিন হয় মোৰ কাৰণে দন্তীয়া দটো ক'বলৈ ইমানকৈ শিকিও দন্তীয়া দ বিৰাট টান চাউণ্ড এটা এতিয়া মই বেছি নকওঁ তাৰ বিষয়ে দন্তীয়া দটো আমি জানো যে দন্তীয়া দ কিন্তু কয় কেনেকৈ দন্তীয়া দটো আমাক কেনেকৈ ক'বলৈ শিকাইছিলে মোৰ মানে ওলাই যায় কথা আমাক কেনেকৈ শিকাইছিলে দন্তীয়া দ হ'ল পেট বেমাৰী দন্তীয়া দটো কেনেকৈ কয় দন্তীয়া দটো মানে খুব টান এটা আৱাজ মানে টান বুলি কিয় কৈছোঁ কওঁতে টান নহয় যেতিয়া তুমি কানেক্টেড স্পীচ মই কৈছোঁ বাৰে কানেক্টেড স্পীচ
তেওঁৰ মাজত যেতিয়া তুমি সেই দন্তীয়া দটো ক'ব লাগে খুব টান হয় সেইকাৰণে সৰুৰ পৰা এইবিলাক শিকাব লাগিব দন্তীয়া দটো মানে মই মোৰ কৈ আছোঁ দেই বেলেগে পাৰিবও পাৰে মই কাৰণে মই ইমান বস্তু শিকাই মই দন্তীয়া দটো টান পাওঁ সেইকাৰণে কৈছোঁ যে তুমি অসমীয়াখনকে যদি ভালকৈ শিকিলোঁ হয় আমি বা হিন্দীখনকে যদি ভালকৈ শিকিলোঁ হয় স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ আমি খুব ভাল ইংলিছ ক'ব পাৰিলোঁ হয় কাৰণ কিন্তু সেই বস্তুটো টেকনিকটো জানিবও লাগিব নহয় আকৌ তুমি টেকনিকটোৱে নাজানো সেইটোৱে নাজানো অসমীয়া প্ৰায় আমি ইংলিছ শিকিব পাৰোঁ বুলি সেইটোৱে মই শিকাওঁ কেনেকৈ অসমীয়া তথাপি মই মানে ক্লিয়াৰ হোৱা নাই ন সেইটো তুমি ক্লাছ কেতিয়াবা এটেণ্ড কৰিবা কেতিয়াবা ক্লাছ এণ্ড কৰিবা অসমীয়াৰ পৰাই আমি ইংৰাজী শিকিব পাৰোঁ অসমীয়াৰ পৰা ইংৰাজী মানে মোৰলেছ একদম একেই হয় লেংগুৱেজ অসমীয়াৰ পৰাই আমি মই ইংলিছ শিকাওঁ আৰু হিন্দীৰ পৰাই ইংলিছ শিকাওঁ খালি অলপ চাউণ্ড ইফাল সিফাল হয় 4-5টা চাউণ্ড বাকীখিনি গোটেই অসমীয়া চাউণ্ডখিনি অসমীয়া আৰু হিন্দী চাউণ্ডটো দে মই আকৌ কৈছোঁ আৱাজ মই শব্দ ৱৰ্ডছ কোৱা নাই আৱাজ কৈছোঁ চাউণ্ডটো অসমীয়া আৰু হিন্দীৰ পৰাই ইংৰাজী শিকিব পাৰি সেইটোৱে নাই ইংৰাজী শিকিব পাৰে নহয় সেইখনৰ পৰাই শিকিব ABCDখন যে কোনে আনিলে মই নাজানো ABCDখন দৰকাৰে নাছিলে আমাৰ যেনেকৈ স্বৰবৰ্ণ ব্যঞ্জনবৰ্ণ হিন্দী আৰু অসমীয়াত আছে ইংলিছতো আছে ইংলিছত স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ কেনেকৈ আছে সেইখনে ফনেটিক্স বুলি যে কয় ইংলিছ ফনেটিক্স কিন্তু মই সেই ফনেটিক্স পাৰ্টটো অকল 2 দিনহে শিকাওঁ মোৰ 8 দিনীয়া প্ৰগ্ৰামটো বাকী 6 দিন মই গোটেই বেলেগ বেলেগ বস্তু যিমান টেকনিক্স আছে যিমান এছপেক্টছ আছে অৰেশ্যন ডিকশ্যনৰ গোটেইখিনি শিকাওঁ সেই ফনেটিক্স বুলি যে কয় মানুহে ভাবে সেইখিনি ইংলিছ নহয় সেইখন স্বৰবৰ্ণ আৰু ব্যঞ্জন সেইখন মানুহে ইংলিছ বুলি ভাবি ভয় খায় ভাবে যে এখন ইংলিছৰ মাষ্টাৰ ডিগ্ৰী কৰিলে লাগে নহয় সেইখন আমি আচলতে শিকিব লাগে এতিয়াৰ পৰাই মোৰ মানে খুব ইণ্টাৰেষ্ট আহি আছে মানে মইতো আপোনাৰ ক্লাছলৈ যাবলৈ মন গৈছে লাহে লাহে বাট মই কুৱেশ্যনবিলাক সুধিও মানে এতিয়ালৈকে মই বস্তুটো ক্লিয়াৰ হ'ব পৰা নাই অনুপম দাই কি শিকায় আকৌ সেইকাৰণে সুধিছোঁ মই সেইকাৰণে ক'লোঁ যে তুমি অলপ আগতে এটা কথা ক'লা যে গ্ৰামাৰ কথা ক'লা গ্ৰামাৰটো কি হয় চোৱা মই গ্ৰামাৰ আজিলৈকে একদম অনেষ্টলি দেই মই গ্ৰামাৰ একো নাজানো এই যে টেকনিকেল টাৰ্মবিলাক মই একো নাজানো গ্ৰামাৰটো কিন্তু কি কাৰণে নাজানো মই এতিয়া লিখোঁ বা কওঁ মোৰ গ্ৰামাৰ ভুল নহয় মোৰ গ্ৰামাৰ একেবাৰে ভুল নহয় সেইটো কি কাৰণে নাজানো মই নহয় মুঠতে মোৰ ভুল কাৰণ মে বি আই হেভ আ বেচিক ফাণ্ডামেণ্টেল নলেজ অফ দ্য লেংগুৱেজ যিটোত মই ভাবোঁ যে এইটো এনেকৈ ক'লেহে কাৰেক্ট হয় কিন্তু মই আই হেড ফুড আই এম হেভিং ফুড আই হেড ফুড সেইবিলাক যে আছে আৰু কিবা কিবি প্ৰেজেণ্ট পাৰফেক্ট তেনেকুৱা কিবা আছে টেকনিকেল কিছুমান টাৰ্ম আছে গ্ৰামাৰৰ সেইবিলাক আমাৰ অসমীয়া স্কুলৰ ল'ৰা ছোৱালীয়ে ইংলিছ স্কুলৰ ল'ৰা ছোৱালীকে বেছি জানে কাৰণ ইমান ফ'কাছ দিয়ে গ্ৰামাৰত বাকী ইটো পাৰ্ট থাকি যায়গৈ তাৰমানে আমাক সেই গ্ৰামাৰত সেইখিনিয়ে প্ৰেজেণ্ট ইনডিফিনিট পাষ্ট ফিউচাৰ কণ্টিনিউৱাছ মই নাজানো মই কেনেকৈ এফেক্টিভ হৈও নাজানো আমাকতো সেইবিলাকে শিকালে সেইকাৰণে আমি অকল ব্যাকৰণটোতেই গুৰুত্ব দি থাকিলোঁ ক'বলৈ আমি বৰ বিশেষ নাপালোঁ তুমি কি কৈছা বুজি পাইছোঁ গ্ৰামাৰটোত আৰু এটা কথা ক'লোঁ দেই চোৱা আজি যিখিনি মানুহে স্পকেন ইংলিছ শিকাই আছে সমাজখনৰ কাৰণে বিৰাট ডাঙৰ এটা কাম কৰি আছে কিন্তু মই ইয়াতো ভাবোঁ যে তেওঁলোকে যদি মোৰ কৰ্চটো শিকে চোৱা শিকাতটো কোনো বয়স নাই আৰু কোনো লাজৰ কথা নাই যেনে এতিয়া মই তোমাক কৈছোঁ মোৰ ইয়াত ফটো দেখিবা তুমি আছে ইয়াতে ফটো দেখিবা যে মাক জীয়েকে একেলগে ট্ৰেইন কৰে মোৰ তাত সেনেকুৱা তাৰমানে ইয়াত এগৰাকী DPSৰ ইংলিছ টিচাৰে মোক ট্ৰেইন কৰিছে মই নকওঁ তেখেতৰ নামো নকওঁ তেখেতৰ জীয়েকো একেলগে ট্ৰেইন কৰিছে ইংলিছ টিচাৰ অফ DPS বুলি ক'লে এখন ৰেপুটেড স্কুল এখন এতিয়া চোৱা তেওঁ নিয়মমতে মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ ইন ইংলিছ তেওঁ লাজ পাব লাগে যে মই ইংলিছ শিকি পেলাই আকৌ নতুনকৈ কিবা এটা শিকিব যামনে এই বস্তুটো যিহেতু আপোনাক শিকোৱা নাই সেইকাৰণে এই বস্তুটো শিকাটো চবৰ কাৰণেই দৰকাৰ কাৰণ মই কৈছোঁ ন তোমাৰ এজ ছেগমেণ্ট মোৰ একো নাই মই একদম সৰু বাচ্ছাৰ পৰা মই 60 বছৰমানলৈকে শিকাইছোঁ বিভিন্ন প্ৰফেশ্যন বিজনেছমেনৰ পৰা আৰম্ভ কৰি ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি ডক্টৰ্ছৰ পৰা আৰম্ভ কৰি তুমি জালনী ক্লাবত মই ডক্টৰ্ছ কিমান ট্ৰেইন কৰিলোঁ মানে অল ইণ্ডিয়াৰ ডক্টৰ্ছ সেনেকৈ বেলেগ বেলেগ ধৰণৰ প্ৰফেশ্যন তোমাৰ কোনোবাই নাটক কৰে কোনোবাই থিয়েটাৰ কৰে তোমাৰ সেই বস্তুবিলাক তাৰমানে ইমান এটা ভাষ্ট এটা হেৰিত মানে এতিয়া চিধা চিধি ক'ব গ'লে স্পিকিং স্কিলছ অৰেশ্যন স্কিলছ চবকে লাগে অলপ আগতে কি হ'ল তাত নাই মই তোমাক ক'লোঁ যে হেৰি চক্ৰপাণি তুমি বাৰু নিশিকিলেও হ'ব অলপ প্ৰথম আমি আৰম্ভ কৰাৰ আগতে তুমি নিশিকিলেও হ'ব কাৰণ গম পাইছোঁ মই নিশিকিলে কেনেকৈ হ'ব মই ভাবিলোঁ যে তুমিতো মেক্সিমাম অসমীয়াতে কৰা বুলি মানে হিন্দী বা হেড কৰা বুলি মই চোৱা নাই একচুৱেলি অনেষ্টলি ক'ব গ'লে আৰু মোৰ বেলেগ বেলেগ কামতো ব্যস্ত হৈ থাকোঁ এইবিলাক লৈ অলপ ব্যস্ত হৈ থাকোঁ সেইকাৰণে আৰু মই অলপ ছ'চিয়েলি মানে কি আৰু মই ফুৰা চকা কৰিও ভাল পাওঁ সেইবিলাকো ব্যস্ত হৈ থাকোঁ আজিকালি ছ'চিয়েলি বস্তুটো অকল ফেচবুকে হৈ গৈছে দাদা তাৰ বাহিৰে বেলেগো ছ'চিয়েল কাম থাকে মোৰ ক্ৰিকেট টিম এটা আছে আমি ক্ৰিকেটো খেলোঁ এভৰি ছানডে আমাৰ মাতিম তোমাক ইনভাইট কৰিম বাৰু আমাৰ ভৃগুহঁতে খেলে আমাৰ টিমৰ ভৃগু তাৰপিছত আমাৰ হেৰি আচুৰ্য তাহাঁতৰ টিম আমাৰ টিম আমি খেলোঁ দেওবাৰে একদম
তাৰপিছত হেৰি কি কয় সেইবিলাক কামত হেৰি হৈ থাকোঁ সেইকাৰণে মোৰ সেই ছ'চিয়েল মিডিয়াত বা এইবিলাক লৈ খুব বেছি হেৰি নাই সেইকাৰণেহে মই তোমাক ইমানকৈ দেখা নাই কিজানি কিন্তু অনুপম দা বহুত শ্ব' চাইছোঁ তোমাৰ মই থেংক ইউ অনুপম দা ব্যাকৰণ নাজানিলেও অঁ আমি ইংলিছ হিন্দী ভালকৈ ক'ব পাৰোঁনে ব্যাকৰণ নাজানিলেও এজন মানুহৰ লগত হয়তো বাহিৰৰ ফৰেনাৰ এজন আহি গ'ল অঁ আহিলে তেওঁৰ লগত মোক ধৰক কোনোবা এখন ৰেষ্টুৰেণ্টত আমি বহিবলগীয়া হ'ল তেওঁৰ লগত মই ব্যাকৰণ নাজানিলেও তেওঁৰ লগত ইংলিছ ক'ব টেকনিকেলি তুমি জানাতো কিমান দৰকাৰ মই নাজানো দেই এই যে তুমি যে ক'লা প্ৰেজেণ্ট কণ্টিনিউৱাছ কিবা এই যে টেকনিকেলি সেইবিলাক জানাতো কিমান দৰকাৰ নাই মই নাজানো কিন্তু তুমি লজিকটো যদি জানা যে মই ভাত খাই আছোঁ মই ভাত খালোঁ বা এইটো কাম কৰি আছোঁ এইটো কাম কৰিলোঁ সেইবিলাক যদি জানা যে এনেকৈহে ক'ব লাগে আই হেভ হেড সেইবিলাক যে তুমি এবাৰ যদি শিকি যোৱা যে এইটো এনেকৈ হ'লে এনেকৈ হয় তুমি তেতিয়া সেই টেকনিকেল টাৰ্মটো নাজানিলেও হ'ব তাৰমানে চেণ্টেঞ্চত লিখিলেই গম পাবা যে মই ভুল লিখিছোঁ বা কওঁতেই গম পাবা যে ভুল লিখিছোঁ মোৰ যিটো হয় মই গ্ৰামাৰ একো নাজানো অনেষ্টলি মই গ্ৰামাৰ পঢ়াও নাই শিকাও নাই মই স্কুলত গ্ৰামাৰ কিতাপখনেই নুচোঁ তাৰমানে কিন্তু মই জানো মানে এই সেই 10 মাৰ্কমান আমাৰ গ্ৰামাৰ আহে সেই 10 মাৰ্কটো এৰিয়ে দিওঁ মানে মই বাকী পৰ্চনখিনি ভাল আছিলে মোৰ ইংলিছত লিখাত বা কোৱাত সেইকাৰণে ভালেই হয় ৰিজাল্ট কিন্তু গ্ৰামাৰ পৰ্চনটো চোৱা নাছিলোঁ মই কিবা কনফিউজে হয় গ্ৰামাৰ পৰ্চন চাওঁতে কিন্তু সেইটো কোৱা নাই যে নপঢ়িবলৈ মই কৈছোঁ যে চব দৰকাৰী স্পকেন ইংলিছো দৰকাৰী স্পকেন ইংলিছটো খালি মই এটা কথাই কওঁ যে স্পকেন ইংলিছ কৰাৰ আগতে যদি এইটো এটা ফাণ্ডামেণ্টেলখিনি পাই যায় তেতিয়া স্পকেন ইংলিছ কৰিলে বেছি ভাল হ'ব তাৰমানে মানে টেকনিকছখিনি যদি গম পায় তাৰপিছত স্পকেন ইংলিছত যায় কাৰণ আৰু মোৰ কথা হৈছে কি আজি ধৰা এক্সাম্পল এটা দিওঁ যে মই এক্সাম্পল দিছোঁ কাৰণ কে মোহনৰ এক্সাম্পল দিওঁ তেওঁলোকৰ কনফিডেঞ্চ নাছিলে সমূহ অসমবাসী ৰাইজক বাৰ্তালাপৰ যোগেদিয়ে মোৰ সেৱা জনাইছোঁ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু অনুপম দা মোৰ বহুত দিনৰ আগৰ পৰাই চিনাকি আমাৰ সম্পৰ্ক 7-8 বছৰতকৈ বেছি হ'ল আৰু অনুপম দা এই ট্ৰেইনিংটো কৰাই বুলি মই জানো আৰু সিদ্ধাৰ্থ দাই মই যেতিয়া বিভিন্ন অনুষ্ঠানত যাওঁ আমি ইংলিছ ক'বলৈ আচলতে ভাবোঁ যে ইংলিছটো শিকিব লাগে ইংলিছটো ভালকৈ ক'ব লাগে আমি স্পকেন ইংলিছৰ ক্লাছ ল'ম বুলি ভাবিছিলোঁ কিন্তু এতিয়া অনুপম দাক লগ পাই গম পালোঁ যে ইংলিছ ক'লেই নহয় ইংলিছ ভালকৈ ক'ব পাৰিব লাগিব ইংলিছ বুলিয়ে নহয় হিন্দী হওক অসমীয়া হওক মানে উচ্চাৰণটো শুদ্ধ হ'ব লাগে আৰু এনেকুৱা কিছুমান শব্দ সিদ্ধাৰ্থ দাই কৈছে এনেকুৱা কিছুমান শব্দ আমি ইউজ কৰিছিলোঁ জ এইবিলাকৰ আমি ডিফাৰেঞ্চটো গমেই পোৱা নাছিলোঁ আৰু এই অনুপম দাৰ ক্লাছত আহি পেলাই এতিয়া আমি আচৰিত হৈছোঁ একচুৱেলি জীৱনৰ সৰুকৈ ক'বলৈ হ'লে জীৱনৰ 16 ঘণ্টাত এটা সময় এটা ভাল কামত দিছোঁ ছুটিমাৰ মাজৰ পৰা আহি মানুহে প্ৰতিটো কাম কৰোঁতে সময়টো প্ৰায় সদব্যৱহাৰ কৰিব লাগে জীৱনৰ 16 ঘণ্টা এটা কিমান শিকিব পাৰিছোঁ বা কিমান প্ৰেক্টিছ কৰি আগুৱাই যাব পাৰিম সেইটো পাছৰ কথা প্ৰেক্টিছ লাগিবই কিন্তু এটা কথাই কওঁ যে জীৱনৰ 16 ঘণ্টা এটা ভাল কামত দিছোঁ বহুত কম সময়ত ভাল কথা অনুপম দাৰ পৰা শিকিছোঁ আৰু ইয়াৰ যোগেদি সকলোকে কওঁ কোনোবাই যদি আগ্ৰহী ভালকৈ কথা ক'বলৈ ভাষা যিয়ে নহওক ভালকৈ যদি উচ্চাৰণটো শুদ্ধ কৰিবলৈ বিচাৰে অনুপম দাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে বাকীটো আপুনি বাৰ্তালাপত চক্ৰপাণী পৰাশৰ লগত আপোনালোকে গোটেইখিনি চাই আছে গতিকে মই ভাল পাইছোঁ আপোনালোকে আহক নমস্কাৰ মই সিদ্ধাৰ্থ শৰ্মা আৰু বাৰ্তালাপৰ জৰিয়তে দৰ্শক ৰাইজক অসমবাসীক বা যিসকলে ভিডিঅ'টো চাই আছে সকলোকে মোৰ শ্ৰদ্ধা জনালোঁ আৰু গম পাইছে যে ভইচ এণ্ড স্পীচ বুলি আচলতে এটা ট্ৰেইনিং লৈ আছোঁ অনুপম বৰাদেৱৰ তত্ত্বাৱধানত আৰু লৈ বহুতখিনি কথাই গম পাইছোঁ বা শিকিছোঁ এতিয়া কিমান নিজাকৈ ইমপ্লিমেণ্ট কৰিব পাৰে এইটো নাজানো আৰু প্ৰথম কথাটো হৈছে যে ইংৰাজী লৈতো বহু ধৰণৰ ধেমেলীয়া মানে ড্ৰামা আপোনালোকে দেখিছেই বাৰু বেহাৰবাৰীতে হওক এতিয়া ইংৰাজীটো আমি পাইছিলোঁ 5ৰ পৰা আৰু 5ৰ পৰা যিবোৰ শব্দ শুনি আহিলোঁ এতিয়া এনেকুৱা লাগিছে মানে যেন এই শব্দবোৰ নতুনকৈ শুনিছোঁ আচলতে তেনেকৈ শিকাও নাছিলোঁ এইটো খুব মানে প্ৰয়োজনীয় এটা বিষয় যি সকলো মানুহকে লাগে ষ্টুডেণ্টছকতো লাগেই আৰু বাকী মানুহখিনিকো কৰ্মযোগে যাক লাগে আচলতে এইটো কৰিব লাগে অন্ততঃ শুদ্ধকৈ ক'ব পাৰিব শুদ্ধকৈ শুনিব পাৰিব খুবেই প্ৰয়োজন মই যেতিয়া এই ট্ৰেইনিংটো ল'লোঁ আৰু আশা কৰিছোঁ তেখেতলৈও অনুপম দালৈও আমাৰ শুভকামনা থাকিল তেখেতৰ যিয়ে প্ৰচেষ্টা ই সফল হ'ল থেংক ইউ কিন্তু আগৰ পৰাই কৈ থাকিব যে অনুপম দা আপুনি যিদিনাখন ষ্টাৰ্ট কৰিব আমি ফাৰ্ষ্ট বেচত বহিম সেইকাৰণে তেওঁলোকৰ কাৰণে মই এটা বেলেগকৈ স্পেচিয়েল ফাৰ্ষ্ট বেচ এটা বনাইছোঁ চাহ চিনাকিৰ ভিতৰত এটা ফাৰ্ষ্ট বেচ কে মোহনো আছে বেলেগ বেলেগ স্কুলীয়া ষ্টুডেণ্টো আছে কলেজৰ হেৰিও আছে প্ৰফেচাৰ্ছো আছে সেনেকুৱা বেচ এটা আছে চলি আছে এতিয়া তাহাঁতৰ যিটো কনফিডেঞ্চ তাকে কৈছে যে অনুপম দা আপুনি যিখিনি শিকাই আছে এতিয়া যদি কোৱাৰ পিছতহে লাগে
এইবিলাক দেখোন শুনা পাওঁ আমি বোলো আমাৰ ইণ্ডিয়াত আমি শুনা নাপায় এইটো বাহিৰত ভাল যেতিয়া ইংলিছ কোৱা মানুহ শুনিব BBC ৱৰ্ডছ হ'লে তেওঁলোকে কয় সেনেকৈ একদম কাৰেক্টলি তাৰপিছত আৰু ইহঁতৰতো কমেডি জানাই আৰু মোক কৈছে অনুপম দা একে কৈছে দেই মোক কৈছে অনুপম দা ইমান বছৰে আপুনি কিন্তু ভাল সহ্য কৰে কাৰণ ইংলিছটো আমি এৰি দিয়া নাই আপুনি কিন্তু ইমান বছৰ আমাক ভাল সহ্য কৰিছে ইংলিছ শব্দটো কয়েই আৰু মই যে ভুল শুনি থাকোঁ মই একো নকওঁতো সেইটোকে কৈছে আপুনি ভাল সহ্য কৰিলে আমাক এনেকুৱা হৈছে নে আপোনাৰ কেতিয়াবা বহুত মানে বেয়া ইংলিছ কৈ আছে আৰু মানে উচ্চাৰণ বহুত বেয়া মই তোমাক নাম নকওঁ আপোনাৰ খং উঠিছে নেকি নহয় খং উঠে মানে মই কি হয় ফ্ৰাষ্ট্ৰেশ্যন বুলি যে কয় যে তুমি যেতিয়া টিভিৰ আগত বা ৰেডিঅ'ত এইবিলাক নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেলত তোমাক দেখা পাব ইণ্টাৰনেশ্যনেল ক্ৰাউডে দেখা পাব ইণ্টাৰনেশ্যনেল পপুলেশ্যনে দেখা পাব নেশ্যনেল পপুলেশ্যন দেখা পাব যেতিয়া তুমি কৈ আছা ইমান কনফিডেণ্টলি ভুল কৈ আছা নে ইমান কনফিডেণ্টলি ভুল কৈ আছা তাতকৈ এইটো শুধৰাই কিয় নোলোৱা মোৰ পৰা নালাগে শিকিবলৈ মই সেইটো কোৱা নাই কাৰণ মই ইমান মানুহক শিকোৱা পচিবলো নহয় কিন্তু অসমতে ভুল কৰে নে অসমৰ টেলিভিশ্যনত ভুল কৰে সেইটোৱে কৈ আছোঁ অসমৰ টেলিভিশ্যনতে মই নিউজ এংকাৰ তোমাক যদি মই বহি পেলাই কওঁ যে নহয় চোৱা এইটো বস্তু মই কোৱা নাই যে হেৰি আৰু তেওঁলোকক মই ডিমিন কৰিব খোজা নাই অসন্মান কৰিব খোজা নাই মই কৈছোঁ যি বস্তু আমি শিকা নাই যিহেতু শিকি লোৱাটো উচিত হয় যেনেকৈ নহওক অনলাইনে হওক কি হেৰিয়ে নহওক কাৰণ সেইটো বস্তু যিটো বস্তুত তুমি তোমাৰ উপাৰ্জন হৈ আছে বা তুমি নিজৰ প্ৰফেশ্যন মানে মুখখন দিয়ে তুমি আৰ্ণ কৰি আছা আজিৰ দিনত সেইকাৰণে তুমি সেই বস্তুটো যিটো মুখৰ লগত যিটো স্কিল হয় সেইটো শিকি লোৱাটো উচিত তাৰমানে য'ৰ পৰাই নহয় আৰু সেই বস্তুটোৱে মই ভাবোঁ যে আমি আজি এখন সমাজ গঢ়িবলৈ এই বস্তুটো খুব বেছি আটাইতকৈ প্ৰয়োজনীয় মই এইটোৱে ক'ম কাৰণ পঢ়া শুনাটো চবেই কৰে ডক্টৰ ইঞ্জিনিয়াৰ আজিকালি CBSE হওক কিবা হওক চবেই দেখোন ভাল মাৰ্কছে পায় আমিতো ইমান মাৰ্কছ নাপাইছিলোঁৱে আমাৰ 60% ফাৰ্ষ্ট ডিভিজন পালেই বহুত চোকা ল'ৰা এটা তোমাৰ মনত আছে নাজানো আমাৰ দিনত মানে আৰু যে আমাৰ দিনত ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা চোকা ল'ৰা ষ্টাৰ পোৱা ল'ৰাটো সেইটো কিবা আৰু ষ্টাৰ মানে 75 আজিৰ দিনত 75 বুলি ক'লে ডিপ্ৰেশ্যনত গুচি যায় ল'ৰা ছোৱালী 75% পোৱা মানুহ 90 আপতে থাকে চব 90 আপতে থাকে মানে এতিয়া সেই এডুকেশ্যন বস্তুটো এনেকুৱা হৈ গ'ল সেইকাৰণে তোমাৰ কম্পিটিশ্যনটো বাঢ়ি গৈ আছে আৰু ৱেৰ ডু ইউ ষ্টেণ্ড আউট তুমি ক'ত বেলেগ হ'বা বেলেগতকৈ স্পিকিং স্কিলছ কেনেকৈ কথা ক'বা তুমি এটা প্ৰশ্ন সোধো কি প্ৰয়োজন কি দৰকাৰ মই অকণমান আপোনাক প্ৰশ্নটো আৰু অকণমান ভালকৈ বুজাই দিব বিচাৰিছোঁ ধৰি লওক দেলহিৰ মানুহখিনিৰ অকণমান কথা কোৱাৰ নোটটো অলপ বেলেগ মুম্বাইৰখিনি বেলেগ আপুনি UPৰ ফালে গ'লে তাত বেলেগ আপুনি দক্ষিণ ভাৰতৰ ফালে যাওক তাত বেলেগ চ' আমাৰটোও বেলেগ তো আমি তেনেকৈ একচেপ্ট কৰি লওঁ অ'কে না দৰকাৰ নাই আমি নিশিকোঁ আমি যেনেকুৱা আমি তেনেকুৱা আমি অলপ মিঠা আমাৰ কথাবিলাকত অলপ মিঠা পৰশটো বেছি আছে কেলকাতাৰ পৰা আমি ইফালে গতিকে আমি যেনেকৈ কৈছোঁ তেনেকৈ কৈছোঁ আমাক তেনেকৈ একচেপ্ট কৰক আৰু আজিকালি ধৰক যিবিলাক ৱেব ছিৰিজ আমি চাওঁ আমাৰ নৰ্থ ইষ্টৰ কেৰেক্টাৰবিলাক তেনেকৈ উত্থাপন কৰে ইহঁতে ভালকৈ হিন্দী ক'ব নাজানে ভালকৈ ইংৰাজী ক'ব নাজানে চ' ইহঁতক এনেকৈয়ে উত্থাপন কৰা হৈছে তো কি প্ৰয়োজন আছে সেই বস্তুটো মই জাষ্ট প্ৰশ্নটো ভাল সুধিছা মই তোমাক কওঁ যে চোৱা আমি যদি আঞ্চলিক ভিত্তিতে নিজৰ ভিতৰতে কম্পিট কৰি থাকিলোঁ হয় যে ঠিক আছে আমি যেনেকৈ হয় এনেকৈ ঠিক আছোঁ কিন্তু আমাৰ কম্পিটিশ্যনটো অকল ৰিজনেল বা আঞ্চলিক হেৰিত নহয় ভিত্তিত নহয় আমাৰ কম্পিটিশ্যনটো গোটেই পৃথিৱীখনৰ লগতেই ইণ্টাৰনেশ্যনেল আমি অসমীয়া হিচাপে আমি যদি বোলে অসমতেই থাকিম অসমতেই ডাঙৰ দীঘল অসমতেই মৰি থাকিম সেইটো হ'লে বেলেগ কথা যে অসমৰ পৰা বাহিৰত নাযাওঁ অসমৰ বেলেগ মানুহৰ লগত আমি ইণ্টাৰেক্টেই নকৰোঁ কোনো লেভেলতেই চেল্ফ চাফিচিয়েণ্ট এখন আমি হেৰি আৰু য'ৰ কাৰণে আমি প্ৰফেশ্যনেলি হওক ইকনমিকেলি হওক আমাৰ দৰকাৰেই নাই বেলেগ মানুহ তেতিয়া একদম ফাইন যে আমি এনেকৈ আছোঁ এনেকৈ থাকিম কিন্তু যিহেতু আজিৰ দিনত তুমি নিজকে এজন নেশ্যনেল লেভেলত কাৰণ চব বস্তু আজিকালি নেশ্যনেল লেভেল ন তুমি যেতিয়া TV চেনেলত গৈছা তুমি ইউৰ কম্পিটিং উইথ এ নেশ্যনেল চেনেল তুমি আজি গান গাই আছা ইউৰ কম্পিটিং উইথ এ নেশ্যনেল ছিংগাৰ বুজিছা নাই তুমি এজন ইঞ্জিনিয়াৰ হয় তুমি কালি যে PSUত চাকৰি হ'ব ইউৰ কম্পিটিং উইথ এ ইঞ্জিনিয়াৰ ফ্ৰম এক্ৰছ ইণ্ডিয়া তুমি IIT গুৱাহাটীত পঢ়ি অকল গুৱাহাটীতে চাকৰি কৰিবা নেকি নকৰা নহয় বা তুমি IIT ইয়াত নাপাব পাৰে এডমিশ্যন বেলেগতো এডমিশ্যন হ'ব পাৰে তোমাৰ চ' তোমাৰ কৰ্মস্থান যে অসমতেই হ'ব অসমৰ মানুহৰ লগতেই তোমাৰ কম্পিটিশ্যন হ'ব অসমৰ মানুহখিনিৰ ভিতৰতেই তোমাৰ হেৰি থাকিব নহয় কালি তুমি ওলাই যাবা তেতিয়া প্ৰয়োজন দেন ডণ্ট ইয়াদ দেন ইউ আৰ এক্সপ'জড তুমি এক্সপ'জ হৈ যোৱা দেন আমি কওঁ দেন হয় দেন ক'ত জিভা ওপৰত লগাই দিয়া দেন এইটো ডণ্ট ইয়াদ দেন 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 নটোৰ ওপৰত লাগিব দেন ইণ্টাৰেষ্টিং ছাবজেক্ট বছৰে আমি দেনেই কৈ থাকিলোঁ দেন মই সেই কওঁতে দেখিছা আকৌ দেন বাট ন দেন ইউ আৰ এক্সপ'জড যেতিয়া তুমি বাহিৰত গৈ যে কম্পিট কৰা আৰু মই নিজেই বাহিৰত আছোঁ বহুত বছৰ দেই মই বম্বে পুনা মহাৰাষ্ট্ৰত আছিলোঁ 9 বছৰ মানে এম্বাৰেছিং চিটুৱেশ্যন কেতিয়া হয় যেতিয়া তোমাৰ লগৰখিনিয়ে ইংলিছ বা হিন্দী ক'ব মানুহে যে হাঁহি দিয়ে
সেইটো এটা বিৰাট এম্বাৰেছিং এজন অসমীয়া, মই একদম হাৰ্ডক'ৰ অসমীয়া এজন, মই এইটো কোৱা নাই যে তুমি ইংলিছ কোৱা, মই ইংলিছ নকওঁ, একেবাৰে নকওঁ ইংলিছ, মই ইংলিছ একেবাৰেই নকওঁ কাৰো আগতে। কিয় নকওঁ যে নালাগে, মোৰ অসমত আছোঁ, মই অসমীয়া মানুহক অসমীয়াত কথা পাতিছোঁ, কিন্তু ৱেন ইট কামছ য'ত দৰকাৰ হয় মই তাতে ইংলিছ কওঁ। সেই তাৰ বাবে আপুনি শিকিব লাগিব। অনুপম দা, মোক দুটামান কথা কওক। একেবাৰে আমি সচৰাচৰ ব্যৱহাৰ কৰা ইংৰাজী কিছুমান শব্দ অতি বেছিকৈ আমি ভুল উচ্চাৰণ কৰোঁ, দুটামান উদাহৰণ দি থৈ যাওক। জাষ্ট এইটো আমি ভুল কৰোঁ, এইটো এনেকৈ ক'ব লাগে, এইটো আমি ভুল কৰোঁ, এইটো এনেকৈ ক'ব লাগে। সেইটো মোৰ ৰিকুৱেষ্টত আপোনাক। নাই, মই তোমাক এটা কওঁ যে একেবাৰে ঘৰুৱাভাৱে মই কৈছোঁ তোমাক যে শিকাবলৈতো বহুত আছে, 16 ঘণ্টাতো বহুত শিকাওঁ, কিন্তু এখন গোটেইখন শিকাওঁ। কিন্তু তুমি সুধিছাই যিহেতু মই তোমাক কৈছোঁ যে মই ইয়াত বেছি নকওঁ, তোমাক মই বেলেগকৈ বেছিকৈ কওঁ। এতিয়া তোমাক যদি মই এনেই সুধোঁ যে DAY আৰু THEY একো নাভাবা নিচিনাকৈ মোক কোৱা, DHEY আৰু DAY কেনেকৈ কোৱা? DAY ডে, THEY আৰু DAY দুইটা ডে কওঁ দেখোন। সেইটোৱে বহুত বেলেগ তাৰমানে। কেনেকৈ হ'ব ডে? THEYটো হৈছে দন্তীয়া দ, দন্তীয়া দ, জে এইটো ছুটি, জে অ'কে, আৰু এইটো হৈছে মধুনীয়া দ, ডে, এইটো আগত আহিছে মধুনীয়া দ। এইটো অসমীয়াই চব, দন্তীয়া দ মধুনীয়া দ শিকাইছোঁ ন, কি বেলেগ শিকাইছোঁ মই? এই ল'ৰাটো, এই ছোৱালীজনী জে, মানে তুমি আচৰিত হ'বা, এই বস্তুটো গোটেই অসমীয়াই হয়। TH হ'লে দন্তীয়া দ হয়, আৰু TH হ'লে নহয়, আৰু TH এটা বেলেগ এটাও আছে, সেইটো বেলেগো আছে। এইখন এনেকৈ নহ'ব, এইখন আপুনি 16 দিনৰ কৰ্চটো কৰিব লাগিব। ইণ্টাৰেষ্টিং বস্তুটো দেই। ন তুমি এটা কথা কওঁ, তুমি অলপ আগতে মই যেনেকৈ ক'লোঁ, তুমি নিজে ক'লা যে মই হিন্দীটো ইণ্টাৰভিউ লওঁ বা হেৰি, তুমি নেশ্যনেল হেৰিৰ লগতো ইণ্টাৰেক্ট কৰা, চেলিব্ৰিটিজৰ লগত। সেইকাৰণে আজি নেশ্যনেল যেতিয়া চেলিব্ৰিটিক তুমি ইণ্টাৰভিউ কৰিবা, তেওঁৰ লগত যদি ভালকৈ ক'ব পাৰা, তোমাৰ প্ৰতি তেখেতৰ মানে ক্ৰেডিবিলিটি বুলি এটা শব্দ আছে ন, মই ৰেচপেক্ট পোৱা নাই, ক্ৰেডিবিলিটি, চকুত ওজন যিটো মানুহৰ ইজন ব্যক্তিৰ কাৰণে যিটো ওজন থাকে, তোমাৰ ৱেইটটো কিমান, সেই ৱেইটটো ক্ৰেডিবিলিটি বুলি কয়, সন্মান নহয়। একদম তোমাৰ ৱেইটটোৱে বাঢ়ি যাব তাৰমানে, যেতিয়া তুমি সেই মানুহজনৰ লগত ভালকৈ কথা ক'বা, আৰু তেওঁলোকো ইণ্টাৰেক্ট কৰি ভাল। তুমি যদি একদম বেয়া ভাষা এটাত কথা পতা, বেয়া মানে মই কি কৈছোঁ, টুটা ফুটা যিটো আৰু মিলাই মিলি থৈ দিয়ে যে, সেনেকুৱা ভাষাত কথা পাতিলে তেওঁলোকো সেই ইণ্টাৰেকশ্যনটো ইমান ভাল নাপায় তাৰমানে, কাৰণ দে আৰ নট ইউজ টু, কাৰণ তেওঁলোকে যেতিয়া নেশ্যনেল লেভেলত ভাল চেনেল এটাত যায়, নেশ্যনেল চেনেল এটাত, কাৰণ তেতিয়া তেওঁলোকে ভাল এংকাৰৰ পৰা হেৰি হয়। আৰু এটা বস্তু চাবা তুমি, দুটা বস্তু মই এনেই ধেমালিকৈহে কৈছোঁ, মই ধেমালিকৈ কৈছোঁ, কোনো চিৰিয়াছলি নলয় যাতে। মই মানুহক কওঁ যে ইংৰাজী নকবি, ইংলিছ ক। ইংৰাজী নকবি, ইংলিছ ক। ইংৰাজী নকবি, ইংলিছ ক। ইংৰাজীটো অসমীয়া, ইংৰাজীটো অসমীয়া হৈ যায় তাৰমানে, ইংৰাজীটো অসমীয়া, ইংলিছটোহে ইংলিছ, ইংৰাজী নকবি, ইংলিছ ক। সেনেকেই ভালকৈ ক'ব পাৰিলে মানে নিজৰ চকুত নিজৰ ওজনটো বাঢ়ি যায় তাৰমানে। হয়, মুখখনেই গোটেইখিনিহে। মই তোমাৰ আগৰো ইণ্টাৰভিউৰ লগতো চবতে কৈছোঁ যে মানুহ এটাই চাৰ্টিফিকেটখন লৈ নুফুৰে। আজি চক্ৰপাণীয়ে কি পঢ়িছে, মাষ্টাৰ ডিগ্ৰী কৰিছে, বোলে PhD কৰিছে, মই নাজানো, কাৰণ তোমাৰ চাৰ্টিফিকেটখন বা মোৰ চাৰ্টিফিকেটখন মই লৈ নুফুৰোঁ। মুখখন খুলিলে তোমাৰ আচল আইডেণ্টিটি মুখখন। সঁচাকৈ এটা শব্দত ওলাই যাব তেওঁ কিমান পানীৰ মাছ, হয়নে? সেইটোৱে মানুহৰ এজনৰ গোটেই ক্ৰেডিবিলিটি। আৰু মই ভাবোঁ যে আমাৰ পলিটিচিয়ানছ হওক, তেওঁলোকো এই বস্তুবিলাকত অলপ কনচেনট্ৰেট কৰাটো বা ইণ্টাৰেষ্ট দিয়াটো দৰকাৰ, কাৰণ তেওঁলোকতো এনি টাইম ওলাই থাকে ন মানুহৰ। এটা প্ৰশ্ন সোধোঁ, অসমৰ কোন আজি আপোনাৰ লগত পৰি মোৰো উচ্চাৰণত খেলি মেলি হৈছে। অসমৰ কোন পলিটিচিয়ানে বেয়া ইংৰাজী কয়? মই শুনাত মানে কম্পেৰেটিভলি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া যথেষ্ট ভাল। বাহিৰতে পঢ়া শুনা কৰা ন, যথেষ্ট ভাল, ইংলিছো ভাল, হিন্দীও ভাল তেখেতৰ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰকতো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৈছিলোঁৱে, যেতিয়া মই তেওঁক লগ পাইছিলোঁ, তেখেতক মই কৈছিলোঁ, তেওঁক মানে কিবা এটা ক্ষেত্ৰত মই এটা দুটা শিকাইছিলোঁ। তেখেতে মোক কৈছিলে, হেৰি বৰ ভাল লাগে শুনি পেলাই, তুমি মোকেই শিকাবা, এনেকৈ কৈছিলে। মই তেখেতক কৈছিলোঁ, ছাৰ আপোনাকতো বেছি দৰকাৰ, কিন্তু আপুনি মোক 16 ঘণ্টা দিব নোৱাৰে নহয়, 8 দিন। বুজিছোঁ।
সেইটো সম্ভৱ কিন্তু নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া বাহিৰত যায় অসমৰ বাহিৰত ভাৰতবৰ্ষৰ বেলেগ বেলেগ জেগাত যেতিয়া যায় তেওঁ খুব হিন্দী ক'বলৈ ট্ৰাই কৰে, যিমান পাৰে চেষ্টা কৰে, আৰু তেওঁ কিন্তু বুজাই থৈ আহে। বহুত ডাঙৰ ডাঙৰ মানে হেৰিয়াত ভাষণবিলাকত প্লেটফৰ্মবিলাকত আমি দেখিছোঁ। ইংলিছতো বাৰু তেওঁ ভাল কয় বা আৰু 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 কাৰ কাৰ আছে? নাই নাই আৰু নকওঁ, এইটো মই কণ্ট্ৰভাৰ্চিয়েল কৰিব খোজা নাই, কাৰণ সৰ্বানন্দই ভাল কয় ইংলিছ। সৰ্বানন্দ সোণোৱালে নহয়, ভাল মানে মোৰ কাৰণে পাৰ্চপেক্টিভ বেলেগ হৈ যায়। তাৰমানে মই চোৱাটো বেলেগ হৈ যায়, কাৰণ মোৰ দিশটো বেলেগ ন, মই দিশটোৱে বেলেগ। যে ইংলিছ কৈছে বোলে, মানে মই তোমাক কি কওঁ যে আমাৰ যেনেকৈ ৰিটেন এক্সাম হয় আৰু অৰেল এক্সাম হয়, দুটা বস্তু হয়। আমি জীৱনটো লিখিয়ে পাছ হৈছোঁ ন, লিখি পেলাই পাছ হৈছোঁ সদায়। যেতিয়া তুমি অৰেলটো হয়, অৰেলটোত কি হয়, কি কৈছা সেইটোতহে গুৰুত্ব, কেনেকৈ কৈছাটো গুৰুত্ব নিদিলে নহয় কেতিয়াও। চ' সেই কোৱা পাৰ্টটো সদায় ইগন'ৰ্ড হয়। আৰু মই যে তোমাক কৈছোঁ যে এই প্লেটফৰ্ম আৰু কিবা কোইনচিডেণ্টলি মিলে দেই, মই যে এই খুলিছোঁ ইনষ্টিটিউটটো, আৰম্ভ কৰিছোঁ, আৰু ছামাৰ ভেকেশ্যনটো মিলিছে, এইটো কোইনচিডেণ্ট। কিবা নহয় কিবা কাৰণে ময়ো ডিলে কৰিব লগা হ'ল, ৰুম পোৱা নাছিলোঁ, আৰু ৰুমটো পাবলৈও অলপ ঘূৰিব লগা হ'ল। তাৰপিছত এনেকুৱা নহয় যে অকল ছামাৰ ভেকেশ্যনতে আপুনি অনুপম দাৰ ওচৰত যাব পাৰে। সদায় খোলা থাকে, স্থায়ী। এতিয়া ছামাৰ ভেকেশ্যনটোত খালি মই এক্সট্ৰা বেচ কৰিছোঁ ষ্টুডেণ্টছ একমডেট কৰিবলৈ বেছিকৈ। এনেই ষ্টুডেণ্টছৰ কাৰণে মই ইভিনিং ক্লাছ আফটাৰ ছামাৰ ভেকেশ্যনো খোলা থাকিব। 4:30 to মানে 6:30 to 8:30 সেইকেইটা বেচ থাকিবই সদায় ষ্টুডেণ্টছৰ কাৰণে। আৰু যিখিনি প্ৰফেশ্যনেলছ আছে তেওঁলোকে ইভিনিং বেচত, বাট বেচটো মই মানুহৰ সুবিধামতে বনাওঁ। নিশ্চয় নিশ্চয়। মই দিনটোত 12 ঘণ্টালৈকে ট্ৰেইন কৰি পাইছোঁ কণ্টিনিউৱাছলি। 2 ঘণ্টাকৈ মই 6টা ক্লাছো একেলগে কৰি পাইছোঁ ডিগবৈ ৰিফাইনেৰীত। চ' মোৰ কাৰণে এইটো এটা পেশ্যন হয়, আৰু মই খুব শিকাই ভাল পাওঁ, কাৰণ মই জানো যিটো ইম্পেক্ট মই দিব পাৰিছোঁ আজিলৈকে, সেই ইম্পেক্টটোৰ কাৰণে আশীৰ্বাদ বহুত পাইছোঁ দেই, বহুত আশীৰ্বাদ পাইছোঁ, মৰম পাইছোঁ। সেইটো বেছি ইম্পৰ্টেণ্ট। দেট কিপছ মি মটিভেটেড। আৰু মই মটিভেটেড কৈছোঁ, কৈছোঁ মই এড কোৱা নাই দেই। মটিভেটেড নহয়, মই এতিয়া লাহে লাহে জুবিন দাই ভাল কয় ন? সেইকাৰণে কৈছোঁ মোৰ চোৱা পাৰ্চপেক্টিভটো বেলেগ হৈ যায় যে আপোনাৰ দৃষ্টিভংগীটো মোৰ দৃষ্টিভংগীটো বেলেগ হৈ যায়। মই কেনেকৈ শুনো, কেনেকৈ চাওঁ। আৰু তোমাৰ কি হৈ যায়, এতিয়া বিৰাট ভাল যোনে ইংলিছ কয় তেওঁলোকো মোৰ পৰা শিকিব আহে। খুব ভাল ইংলিছ কোৱা মানুহ মোৰ পৰা শিকিব আহে, কাৰণ মোৰ বস্তুটোৱে বেলেগ ন, মই আৰু পাৰফেক্ট কৰি দিম ন তেওঁলোকক। মই ইমান সময় অনুপম দাৰ লগত পাতিলোঁ, মই এতিয়াও যেতিয়ালৈকে মই আপোনাৰ ক্লাছ নল'ম তেতিয়ালৈকে মই গমেই নাপাম যে একচুৱেলি মই কি শিকিবলৈ যাম আপোনাৰ ওচৰত। বাট অনুপম দাই কিবা এটা পৃথক কৰিছে, যাৰ বাবে অনুপম দাৰ ওচৰত ইংলিছ জনা মানুহ আহি পেলাই তেওঁৰ পৰা ক্লাছ লৈছে। এইটো ইণ্টাৰেষ্টিং কথা হয়নে অনুপম দা? চ' অনুপম দা, মোক এইটো এটা ভালকৈ আপুনি আৰু অকণমান এলবৰেট কৰি দিয়ক। ভুল ক'লোৱে নহয় আকৌ, এইটো কওকচোন। এইটো যিটো ক'লো বেছি সুধাই দিলে মানুহ শিকিয়ে যাব, পিছত নাহা হ'ব মানুহ মোৰ তালৈ, বোলো আধা আধি শিকিলোৱে বোলে। নহয়, মই এইটো ছাৰপ্ৰাইজ এলিমেণ্টটো ৰাখিব বিচাৰিছোঁ, কাৰণ মানুহে যদি আকৌ কি হয়, আজিকালি গুগল মাৰে নহয়, গুগল মাৰি পেলাই এই কি কয় অল্প জ্ঞান ভয়ংকৰ যে সেনেকুৱা হ'বগৈ। আপুনি ক'ত শিকিছিলে সেইটো কওক, আপুনি কেনেকৈ শিকিলে এই বস্তুখিনি? সেইটো প্ৰথমেই সুধিব লাগিছিল। এটা হেৰি আছে, পিচ কমিউনিকেশ্যন বুলি এটা হেৰি আছিলে, এতিয়া বন্ধ হ'ল নেকি নাজানো। তেওঁলোকৰ পৰা এটা পৰ্চন শিকিছিলোঁ মই, দিল্লীৰ হয় তেওঁলোক, এটা পৰ্চন শিকিছিলোঁ। কিন্তু মই এতিয়া যিখিনি শিকাওঁ, মই মেবি 10% 15% মানুহে তেওঁলোকৰ পৰা শিকাখিনি মানে এতিয়া শিকাওঁ। বাকী গোটেই 85% মোৰ নিজৰ। গোটেই কোৰ্চটো আপোনাৰ নিজৰ? মই নিজৰ বনোৱা মডুল গোটেইখিনি। মই জনামতে ভাৰতবৰ্ষতেই হয়তো আপুনি প্ৰথম হ'ব এই কোৰ্চটো আপুনি নিজে ডিজাইন কৰা। অসমতো হয়? নহয়, ডিজাইনটো মই এইটো কোৰ্চ একদম চিম্পলি মোৰ হয়, একদম মোৰ হয়, এক্সক্লুচিভলি মোৰ হয়। আৰু ইয়াত বেলেগ একো এছপেক্ট নাই যিটো তুমি হেৰি অৰেশ্যন ডিকশ্যনত আৰু সোমাব পাৰে, ইংলিছ পাৰ্টত এটলিষ্ট, আৰু একো নাই। তাৰমানে মই গোটেইখিনি কভাৰ কৰোঁ। আপোনাৰ পাঠ্যক্ৰম আছে, কেৰিকুলাম আছে আপোনাৰ? আছে, মোৰ মডিউল কেইবাটাও মডিউল আছে, মই মডিউল মতে শিকাওঁ। এতিয়া বহুতে কয় আপুনি পিছলৈ কিতাপ, মানে কিতাপৰ কাম নহয়, এইটো কোৱা ভাগহে, সেইকাৰণে কিতাপ চিতাপ প্ৰেক্টিছ এইটো প্ৰেক্টিছ। অ'কে, আমি দুজন মানুহে বহি লৈ আমি আমাক কয় ন আগতে, যদি ইংলিছ শিকিবলগীয়া আছে বা হিন্দী শিকিবলগীয়া আছে, ভাষা শিকিবলগীয়া আছে, দুজনে বহি কথা পাতিব লাগিব। এইটো কথা মই সেইটোৱে কথা নেকি? আৰু এটা কথা মই কৈ আছোঁ হা, মই যে অলপ আগতে ক'লোঁ তোমাক যে মই ইংলিছ পৰাপক্ষত নকওঁ হা, য'ত দৰকাৰ হয়, কাৰণ এই উস্তাদি মাৰাজন হ'বতো যে ইংলিছ কৈ থাকে হা। আৰু মই অলপ শুদ্ধকৈ কওঁ কাৰণে বেলেগে ইংলিছ ক'ব দিগদাৰহে পাব মোৰ আগত হা। আৰু মই কিন্তু ভুল নধৰোঁ দেই, এটা কথা কৈছোঁ, মই কাৰো ভুল নধৰোঁ। আৰু তুমি ধৰিব দিছা কাৰণে মই ধৰিছোঁ বাৰু, মই কেতিয়াও ভুল নধৰোঁ কাৰো। আৰু মই মোৰ ষ্টুডেণ্টছ যোনেই শিকিব আহে, যোনটো বয়সৰে নহওক, মই কওঁ যে শিকিছ নিজৰ কাৰণে শিক, কাকো শুধৰাব নাযাবি।
হা কিয় নাযাবি কাৰণ তোমাৰ কাম সেইটো নহয় শিকিব তেওঁলোকো শিকক কিন্তু শুধৰাব গ'লে পিছত কামোৰ বুলি ক'ব এই যে আমাৰ অসমীয়াত যে কয় কামোৰ বৰিং কামোৰ উস্তাদি এইটো কামোৰ দেখিছে লেবেল ইয়াৰ লেবেল বুলি যে কয় সেই লেবেল সেইটো লেবেল লেভেল সেইটো কি বুলি ক'ম লেভেল লেভেল ভেল লেভেল 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 ভেল নহয় ভেল ৱেল ভেল এই সেইটো এইবিলাকে নহয় মই গোটেই ডিক্সনেৰীখন কাৰেক্টলি ক'ব পাৰোঁ আৰু সেইখন মই টেষ্টটো কৰি পাইছোঁ নিজকে আপোনাৰ এই কোৰ্চটো ল'বৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব কেনেকৈ আগবাঢ়িব এই ৰেজিষ্ট্ৰেশ্যন নাই মই আচলতে বস্তু যিহেতু নতুন আৰু মিডিয়াৰ থ্ৰুদি অলপ প্ৰচাৰ কৰি আছোঁ কাৰণ মানুহখিনিয়ে গম পাব লাগিবতো যে কিবা এটা আছে এনেকুৱা বস্তু এটা এতিয়া যদি CBSE ডাইৰেক্টৰগৰাকীয়ে মোক কয় CBSE ডাইৰেক্টৰ CBSE দিল্লীৰ পৰা আহি ডাইৰেক্টৰগৰাকীয়ে যদি মোক কয় যে এনেকুৱা এটা দিশ আছে বুলি মই নাজানো যে তুমি কেনেকৈ ভাবিছা আমাৰ পাব্লিকে গম পাব বুলি এইটো বস্তু চ' সেইকাৰণে মই যিমান পাৰোঁ প্ৰচাৰ কৰিছোঁ যে মানুহো গম পাওক তোমালোকে মোক ইনভাইট কৰি তোমালোকে বহুত হেল্প কৰিছা ধন্যবাদ অনুপম দা আপুনি অহাৰ বাবে এইখিনি নহয় তুমি মাতি মোক নিজেই নিমন্ত্ৰণ দি পেলাই আজি ক'লা এজন আহক এবাৰ ময়ো জানো কি মোক আপোনাৰ কথা সিদ্ধাৰ্থ দা আৰু আমাৰ দীপে মানে কেকে আৰু মোহনে বহুত দিনৰ পৰা কৈ আছিলে মই ভাবিলোঁ নাই আমি যদি আপোনাক মাতি এইখিনি কথা সোধোঁ ৰাইজে গম পাব আৰু আমাৰো ভাল লাগিব সেইকাৰণে এতিয়া ৰেজিষ্ট্ৰেশ্যনটো কেনেকুৱা হয় চোৱা মোৰ এটা ৱেবছাইট আছে voiceandspeech.co.in বুলি তাত গৈ মোৰ গোটেই ডিটেইলছ চাব পাৰিব তাত ফিডবেকছ আছে ফটোজ আছে গোটেই প্ৰগ্ৰামটোত কি কি শিকাওঁ সেইবিলাক অলপ ডিটেইল দিয়া আছে তাৰ টাইমিঙৰ কিবা কথা আছে ক্লাছৰ টাইমিং নহয় কেনেকুৱা হয় এতিয়া মই ধৰা তোমাৰ হেৰিত ভাবিছোঁ এই ছামাৰ ভেকেশ্যনত মই ভাবিছোঁ যে 9:30 পৰা 11:30 11:30 পৰা 1:30 2ঘণ্টা দুটা বেচ কৰিম আকৌ পিছবেলা 4:30 পৰা 6:30 4:30 পৰা 6:30 6:30 পৰা 8:30 চাৰিটা বেচ কৰিম এটা ইণ্টাৰেষ্টিং বস্তু এটা কওঁ যে আচ্ছা এটা বা কোনোবা এজনে বোলে আজি বোলে ৰাতিপুৱা 9:30 আহিলে নেক্সট ডে ৰাতিপুৱা কিবা কাম আছে চেঞ্জ কৰি তাৰ নেক্সট ডে তেখেতে আকৌ ইভিনিঙো আহিব পাৰে মানে মোৰ এটা বেচ যিদিনাখন আৰম্ভ হ'ব এতিয়া মোৰ 2 তাৰিখে ফাৰ্ষ্ট বেচ ষ্টুডেণ্টছৰ কাৰণে আৰম্ভ হ'ব তো 4টা বেচ থাকিব তাত মানে 4টা বেচৰ তুমি সেই 8 দিনত যিকোনো এটা বেচ এটেণ্ড কৰিলেই হ'ল এদিনত তুমি ৰাতিপুৱাৰ ফাৰ্ষ্ট বেচো কৰিব পাৰা ইভিনিং লাষ্ট বেচো কৰিব পাৰা কাৰণ মই এদিনত একেটা মডুলেই শিকাম তাৰমানে চিনেমা ফাৰ্ষ্ট শ্ব' ছেকেণ্ড শ্ব' সেইকাৰণে তুমি যোনটো শ্ব' চোৱা সেইটো সুবিধা আছে ফ্লেক্সিবিলিটি যে তুমি এটা টাইম ফিক্স কৰিব নালাগে তাৰমানে বোলে চক্ৰপাণী এটেণ্ড কৰিছে বোলে সম্পূৰ্ণ মই আজি বোলে 10টা বজাত আহিম 10টা বজাৰ বেচত 9:30 বজাৰ বেচত আহিম কালি মই 4:30 আহিম আহিবা আকৌ নেক্সট ডে আকৌ কৈছা বোলে মই কালি 11:30 বেচতে আহিম কিন্তু এটেণ্ড কৰিব লাগিব মিছ কৰিলে ডাঙৰ পৰ্চন থাকি আকৌ মোৰ কাৰণেও হেডেক এটা হয় আকৌ পঢ়োৱা সেইটো পৰ্চন আপোনাৰ ক্লাছলৈ যাবৰ কাৰণে হাতত কি লৈ যাব লাগিব এখন ভাল বহি এখন ভাল বহি লৈ যাব লাগিব ভাল বহি এখন কলম নিব লাগিব কলম আৰু বহি বাছ একো নালাগে বাকী চব মোৰ বাকী হেৰি নহয় কিয় এইটো মই ভাল বহি বুলি কিয় কৈছে নাই মই ইয়াৰ এক্সাম্পল এটা দিওঁ কি হ'ল এবাৰ বঙাইগাঁও ৰিফাইনেৰী মই নাম নকওঁ বাৰু তেখেতো ছিনিয়ৰ অফিচাৰ বঙাইগাঁও ৰিফাইনেৰীত তেখেতে মোক সেই বহীখন তেখেতৰ এনেকৈ বহীখন মোক দেখাইছে বোলে ছাৰ বুলি মাতে দেই তেওঁলোকে মই বোলে ছাৰ নামাতিব তেওঁলোক মোতকৈ ছিনিয়ৰ হয় বয়সতো ছিনিয়ৰ আৰু চব ফালৰ পৰা ছিনিয়ৰ বাৰু কৈছে ছাৰ আপোনাৰ এইখন মোৰ কাৰণে বাইবল হয় বুলি কৈছে আমাৰ নগাঁৱৰে মানুহ ইঞ্জিনিয়াৰ হয় নগাঁৱৰে হয় তেখেত মানে হেৰি বঙাইগাঁও ৰিফাইনেৰীৰ অফিচাৰ আছিল বঙাইগাঁও ৰিফাইনেৰী অফিচিয়েল ট্ৰেইনিঙত মই তেওঁক পাইছিলোঁ তেতিয়া তেওঁ কৈছিল এইখন মোৰ বাইবল হয় জীৱনৰ কাৰণে তাৰমানে সেইখনৰ ইমান মূল্য তুমি নিজে ফিল কৰিবা যে এখন বস্তু যিখন লিখিবাহে তাত মানুহে কেতিয়াও ক'বলৈতো লিখা নাই মই ক'বলৈ লিখাওঁ তাৰমানে মোৰ নোটবুকখন তাত ক'বলৈ কেনেকৈ লাগে সেইটো লিখা যায় এতিয়া মই সেইটোৱে তোমাৰ প্লেটফৰ্মটোত আহি পেলাই আজি প্ৰচাৰতকৈ বেছি মানুহক এইটো বুজাব বিচাৰিছোঁ যে এই বস্তুটো দৰকাৰটো হয় যে আছে প্ৰথমটো দৰকাৰটো পিছত আহিব যে আছে এনেকুৱা এটা বস্তু শিকিবলগীয়া তাৰ পিছতে দৰকাৰটো আহিব আমি বিচাৰি ফুৰোঁ যে আমি স্কিল কি শিকিম হয়নে অনুপম দা কোনোবাই ক্ৰিকেট খেলে কোনোবাই ছুইমিং কৰে কোনোবাই আৰ্ট কৰে কোনোবাই ড্ৰয়িং কৰে মানে যোনে যি এডিটিং কৰে যি কি নকৰে মানে এইটো এটা স্কিল হয় যিটো স্কিল আপোনালোকে অনুপম বৰা ডাঙৰীয়াৰ একাডেমীৰ পৰা শিকিব পাৰে আমি কথানো কেনেকৈ ক'ব লাগিব আমি শুদ্ধকৈ কেনেকৈ মই এতিয়াও মানে সেই বস্তুটো ক'ব পৰা নাই যে অনুপম দাই কি শিকায় কিন্তু গ'লেহে গম পাব যে অনুপম দাই শিকায় কি কাৰণ অনুপম দাৰ তালে ইংলিছৰ টিচাৰো আহে CBSEৰ ডাইৰেক্টৰো আহে ছেভাৰ ডাইৰেক্টৰৰ লগতো যোগাযোগ চলে ডাঙৰ অফিচাৰ অভিনেতা অভিনেত্ৰী এংকৰ মানে মই এইটো কথাই ক'লোঁ যে ষ্টুডেণ্টৰ পৰা আৰম্ভ কৰি সকলো আহে আচলতে তেওঁ এনেকুৱা এটা শিক্ষা বিলাবলৈ চেষ্টা কৰি আছে যিটো শিক্ষা কেৱল মাত্ৰ
স্কিলটো অনুপম দাৰ হাতত আছে গতিকে অনুপম দাৰ পৰা এইখিনি ল'বৰ কাৰণে আপোনালোকে তেওঁৰ লগত যোগাযোগ কৰিব লাগিব অনুপম দা আৰু কিছু মানুহে শিকিব পাৰে এইখিনি হৈছে আমাৰ যিখিনি ৰেষ্টুৰেণ্টত যে কাম কৰে যিখিনি মেনেজাৰ বা তেওঁলোকে সেই বাহিৰৰ মানুহখিনি যে আহে যে 3 ষ্টাৰ 4 ষ্টাৰ 5 ষ্টাৰ হোটেলৰ কেটেগৰীৰ কাৰণে মই সেইটোৱে কৈছোঁ আমাৰ সৰু সুৰা ৰেষ্টুৰেণ্ট দৰকাৰ নাই বাৰু কাৰণ লোকেল মানুহখিনিয়ে বেছি যায় সেইটো তেওঁলোকৰ ইনিচিয়েটিভ তেওঁলোকে এতিয়া গম পাইছে মই ষ্টাৰ্ট কৰিছোঁ তেওঁলোকে যদি বিচাৰে তেওঁলোকে আগবাঢ়ি আহি তেওঁলোকৰ বোলে মানুহখিনি হোটেল মেনেজমেণ্টত অলপ শিকায় মই জানো হোটেল মেনেজমেণ্টত কিন্তু এই পাৰ্টটো কিমান শিকাই নাজানো কাৰণ এই পাৰ্টটো শিকাবলৈ মানুহেই নাই স্কিল ডেভেলপমেণ্টৰ লগত আপুনি যোগাযোগ কৰা নাই যিকোনো আমাৰ বৰাগাঁৱত যে যিখন আছে তেওঁলোকে বহুত ট্ৰেইন আপ কৰে এনেকৈ জানো মই স্কিল ডেভেলপমেণ্টৰ এইটোতো বেছিক আটাইতকৈ ইম্পৰ্টেণ্ট মেইন স্কিল এইটো নাই মই আগবঢ়া নাই বাৰু কেতিয়াও তেওঁলোকে কৰি আছে কি লেভেলত কৰি আছে বা কেনেকৈ কৰে মই বিশেষ আইডিয়াও নাই মই তেওঁলোকক যোগাযোগো কৰা নাই মই তেওঁলোকে মোক যোগাযোগ কৰি থাকে মানে মোৰ লগত কেইবাটাও অনুষ্ঠানো কৰিছে তেওঁলোকে গতিকে মোৰ আশা আছে তেওঁলোকেও হয়তো অনুপম দাক এদিন বিচাৰিব আৰু আমাৰ অনুষ্ঠান চাই পেলাই কাৰণ এইটো স্কিলৰ ওপৰত যথেষ্ট খুব ভাল এটা পদক্ষেপ হ'ব বুলি মই আশা কৰিছোঁ আৰু এটা কি হয় জানে মই মানে আজি চোৱা কোন ভাল কোন বেয়া বুলি নহয় মোৰ প্ৰগ্ৰামটোৰ এটা বেলেগ এটা ছেগমেণ্টত পৰে তাৰমানে এইটো খুব মাচিও নহয় তাৰমানে খুব মাচি বস্তুও নহয় যে মই ধৰা একদম আনএডুকেটেড মানুহখিনিয়ে বুজি পোৱা বস্তু বা শিকিবলগীয়া বস্তুও নহয় কাৰণ তেওঁলোকে কোনোমতে খাই বৈ চলি আছে কিন্তু পডকাষ্ট তেওঁলোকো চায় আজিকালি তেওঁলোকো চায় কিন্তু তেওঁলোকৰ কাৰণে নহয় মোৰ বস্তুটো এতিয়া মই যেতিয়া কথা পাতি আছোঁ নহয় যে মোক মানে হেৰি দীপতে ক'লে আৰু যেনেকৈ আপুনি তোমাৰ কথা ক'লে যেনেকৈ নিমন্ত্ৰণ কৰিব বিচাৰিছে তো মই তেতিয়া সুধিলোঁ যে মোৰ বস্তুটো তোমালোকে জানা ভালকৈ বোলে বেষ্ট মানুহ কোন হ'ব কোৱা সি যোৱা লগ ধৰিব বিচাৰিছে তেওঁ কৈছে নাই চক্ৰপাণীৰ ওপৰত আপোনাৰ কাৰণে ভাল হ'ব নোৱাৰে কোনো সেইটো দীপ আৰু কেকে মোক নিজেই কোৱা পাৰ্চনেলি কোৱা বস্তু দেই যে তাৰ মানে তোমাৰ কথা ক'লে তেওঁৰ পডকাষ্টটোৱে বেষ্ট হ'ব আপোনাৰ প্ৰগ্ৰামটোৰ মানে মোৰ বস্তু এটা নিচ বস্তু এটা চবেই বুজিব মই এডুকেশ্যন ৰিলেটেড বহুতখিনি কাম কৰি আছোঁ মই ভাবোঁ সেইকাৰণে অনুপম দা আপোনাৰ ভিডিঅ'টো ৰাইজে আদৰি ল'ব মোৰ দৰ্শকসকলৰ খুব প্ৰয়োজনীয় এটা ভিডিঅ' হ'ব বুলি নহয় মই সেইটো আচৰিত মই এইটো যে কৰিলোঁ তোমাৰ প্ৰাগৰ এটা ইণ্টাৰভিউ গ'ল মোৰ পডকাষ্ট ইণ্টাৰভিউ নহয় পডকাষ্ট এটা গ'ল তাতো যিটো মই হেৰি পাইছোঁ মানে ৰেছপঞ্চ যিটো পাইছোঁ ৰেছপঞ্চটো ঠিকেই কৈছে নে নহয় সুৰ এটা থাকে কম পৰে সেইবিলাক লাহে তুমি আহিবা মই আজি জাষ্ট ট্ৰাই কৰি আছোঁ তোমাৰ সেই ৰেছপঞ্চটো খুব ভাল পালোঁ এতিয়া খালি হৈছে যে মানুহখিনি আগুৱাই আহিব লাগে আৰু এতিয়া মই ফিজ চিজৰ কথাখিনি কৈ দিওঁ কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে সেইখিনি কৈ দিওঁ কাৰণ মানুহখিনি সেইটোহে সুবিধা হ'ব এই বস্তুটো এটা বিৰাট এক্সপেঞ্চিভ কৰ্চ এটা মানে মইতো মানুহ দেখা নাই কিন্তু মই অনলাইন মাৰি চাইছোঁ বিলাটোতো চাইছোঁ $13 $15 per hour ঘণ্টাত মানে সেইটো মই কনভাৰ্ট কৰিলে 1.5 লাখ টকা পৰেগৈ 16 ঘণ্টাত মই আজি 19 বছৰে আৰম্ভ যেতিয়াৰ পৰা কৰিছোঁ আজিলৈকে আৰু সেইটো মোৰ ওচৰত মানে হেৰিও আছে ন ৱৰ্ক অৰ্ডাৰবিলাক আছে ৱৰ্ক অৰ্ডাৰ লিখাই থাকে মই কিমান লওঁ আজি 19 বছৰে মই ষ্টুডেণ্টছৰ পৰা 2000 লৈ আছোঁ অকল 2000 টকা লাইফ চেঞ্জিং বস্তু এটাৰ কাৰণে দেই 2000 টকা ষ্টুডেণ্টছৰ কাৰণে আৰু নন ষ্টুডেণ্টছ যিখিনি পঢ়া শুনা কৰি থকা নাই তেওঁলোকৰ কাৰণে 2500 খালি 18% GST চৰকাৰক দিব লাগিব সেইটো এড হ'ব কিন্তু মই আৰু এটা ইণ্টাৰভিউত কৈছিলোঁ যে বোলে চক্ৰপাণী পৰাশৰক যদি মই কওঁ যে যদি তুমি বুজি পোৱা যে এই বস্তুটো এনেকুৱা হয় বোলে তুমি মোক 1 লাখ টকা দিব লাগিব মই তেতিয়া শিকাম তোমাক তোমাৰ যদি সামৰ্থ্য আছে মই তোমাক কৈছোঁ তুমি 1 লাখ টকা দি পেলাইও আহিবা আৰু তাৰপিছতো গম পাবা যে মই 1 লাখ টকা দি পেলাই অমূল্য বস্তু এটা শিকি আহিছোঁ মানে সিমান কনফিডেঞ্চ মই এই বস্তুটোলৈ বিৰাট পেশ্যনেট হৈ আচলতে ধন্যবাদ অনুপম দা এবাৰ ৰেজিষ্ট্ৰেশ্যনৰ কথাখিনি আমি কৈ দিলে মানুহখিনি নিশ্চয় কৈ দিয়ক আৰু আমি 1 মিনিট সময় লৈছোঁ আপোনাৰ যিখিনি ক'বলগীয়া আছে দৰ্শকক নহয় সেইটোৱে যে আমাৰ সমাজখনৰ কাৰণে এতিয়াৰ পৰাই যদি আমি ল'ৰা ছোৱালীখিনি শিকাব পাৰোঁ স্কুলীয়া ল'ৰা ছোৱালী কলেজৰ ল'ৰা ছোৱালী যোনেই নহওক বা আমি নিজেই এতিয়া মোৰ ক্লাছ 1ৰ মানে হেৰি ল'ৰা ছোৱালী ক্লাছ 1ত থকা মাক দেউতাকেও ফোন কৰিছে অভিভাৱকেও শিকে নিজৰ সন্তানক শিকাব মই সেইটোকে কৈছোঁ যে আপোনালোকে ক্লাছ 1ৰ যিহেতু কিমান শিকিব মই নাজানো তেওঁলোকে এতিয়ালৈকে কিমান আয়ত্ব কৰিব পৰা কেপাচিটি আছে নাজানো কিন্তু এটা পাৰ্টটো শিকিবই তাতকৈ আপুনিও বহি দিয়ক ফিজ নালাগে মোক এজনৰ ফিজেই হ'ব বাচ্ছাৰ ফিজটোৱে হ'ব তাৰ এগেইনষ্টে আপুনি বহি দিয়ক আপুনিও শিকিলে আৰু আপোনাৰ ছোৱালীয়ে যিখিলে শিকিলে বা ল'ৰাই যি শিকিলে আপুনি শিকাৰ পৰা গোটেই লাইফটো তেওঁক শিকাব পাৰে আৰু ছেকেণ্ড যদি আৰু বাচ্ছা আছে সৰু তেওঁ দুইটাকে শিকাব পাৰিব এজনৰ হেৰিত আপুনি 2-3জনৰ হেৰি লাভ হ'ব সেইটো এটা প্ৰপ'জেল দিছোঁ এতিয়া মোৰ 2 তাৰিখৰ পৰা 2 তাৰিখ 12 তাৰিখ আৰু 22 তাৰিখে 3টা বেচ ষ্টাৰ্ট হ'ব 2 জুলাই 12 জুলাই আৰু 22 জুলাই 2, 12 আৰু 22 জুলাই সেইটো ষ্টুডেণ্টছৰ স্পেচিফিক বেচ বনাইছোঁ 4টাকৈ বেচ থাকিব দিনত যিকোনো এটা বেচ আহিলে হ'ল ৰাতিপুৱা বা গধূলিলৈকে চ' 2 তাৰিখৰ বেচে জইন কৰিব পাৰে 12 তাৰিখৰ বেচে জইন কৰিব পাৰে 22 তাৰিখৰ বেচে জইন কৰিব পাৰে
voiceandspeech.co.in মোৰ ৱেবছাইট হয় তাত গ'লে মোৰ ডিটেইলছখিনি চাব পাৰিব প্ৰগ্ৰামটোৰ আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে মোক হোৱাটছআপ কৰিলেও হ'ব তোমাৰ 98640 মই নাম্বাৰ দিয়ে দিম তলত তথাপিও মই এবাৰ কৈ দিওঁ 98640222063 মোৰ নম্বৰ এটাই নম্বৰ তাত তেওঁলোকে হোৱাটছআপ কৰিব পাৰে খালি সেই আৰু লিমিটেড ছিটছ আৰু 20টাকৈ ল'ব পাৰোঁ তাত 20জন ন 20জনকৈ অ'কে আৰু আপোনাৰ ক'ত আছে জোনালীত আছে ন নহয় সুন্দৰপুৰত আছে NRL পেট্ৰল পাম্প বুলি যে কয় আমাৰ বেহাৰবাৰী যে শ্বুটিং হয় হয় তাৰ লগৰ গলিটোতে কাষতে সেইকাৰণে বেহাৰবাৰী গোটেই টীম এটাত আজিকালি শিকি আছে অনুপম দাৰ পৰা এইখিনি নাই বাকীকেইজনো আহিব খালি একেলগে আহিব পৰা নাই কাৰণ শ্বুটিং ৰখি যাবতো সেইকাৰণে মহাৰথী দুজনে কৰি আছে বেহাৰবাৰীৰ লাহে লাহে গোটেইকেইজন আহিব ধন্যবাদ অনুপম দা বহুত বহুত ধন্যবাদ কেনেকুৱা লাগিলে ভাল লাগিলে নে আপুনি ৰংচঙীয়া হয় মানুহজন কালাৰফুল চাৰ্ট দেখা পাই আজি প্ৰথম পিন্ধিছোঁ এইটো ভাল লাগিছে মই কি হ'ল বয়সৰ লগত অলপ এইবিলাক ৰংচঙীয়া কৰি গৈ আছোঁ তেতিয়া মনটো ভালেই থাকে আপোনাৰ অৰিজিনেলি ঘৰ ক'ত আছিলে গুৱাহাটীতে জন্ম দেউতা নগাঁও কিন্তু মোৰ জন্মৰ আগতে এতিয়া গুৱাহাটীলৈ গুচি আহিলে চাকৰি সূত্ৰে গুচি আহিলে ইয়াতে ঘৰ দুৱাৰ বনালে জোনালীত আৰু পৰিয়ালত কোন কোন আছে আপোনাৰ মোৰ সৰু ছোৱালীজনী আছে আৰু মোৰ ৱাইফ কাম কৰে হেৰিত BEd কলেজ যে আছে লাচিত নগৰ গভৰ্ণমেণ্ট BEd কলেজ তাত কৰে অ'কে ধন্যবাদ জনালোঁ আৰু শুভেচ্ছাও জনাইছোঁ অনুপম দা এনেকুৱা ধৰণৰ কামবোৰ কৰি যাওক আপুনি সেয়াই আশা কৰিছোঁ আৰু আমাৰ নজনা মানুহখিনিক ভুলখিনি আপুনি দেখুৱাই গৈ থাকিব যাতে আমি ভুল দেখুৱাই নাযাওঁ ভুল শুধৰাই যাওঁ সেইটো উদ্দেশ্যটো সেইটোহে ভুল দেখুৱাতকৈ ভুল শুধৰাই যাব লাগে ধন্যবাদ অনুপম দা বিদায় লৈছোঁ আজিলৈকে বহুত বহুত ধন্যবাদ চকবানী আৰু আপোনালোকে নিশ্চয় গম পালে অনুপম দাই কি কৰিব বিচাৰিছে বা কি কৰি আছে গতিকে মই বেছি বহলাই নকওঁ আমাৰ খুবেই বেছি প্ৰয়োজন কাৰণ আমাৰ যুগৰ লগত খাপ খাই চলিবই লাগিব আমি আৰু আপুনি অসমত থাকিও এতিয়া মানে ইণ্টাৰনেটৰ জৰিয়তে গোটেই পৃথিৱীখন আপুনি ভ্ৰমণ কৰিবই লাগিব আৰু যাৰ বাবে আমাক প্ৰয়োজনীয় হ'ব এনেকুৱা স্কিলৰ গতিকে এই স্কিল আমি শিকোৱা হওক কাৰণ শিকাৰ কোনো বয়স নাথাকে সময় নাথাকে আৰু শিকিলে কাৰো লাভ নহয় লোকচানো নহয় বৰঞ্চ সদায় লাভহে হয় গতিকে এই লাভ আপুনিও ল'ব পাৰে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ চাই থাকিব বাৰ্তালাপ